নমস্কাৰ তোমালোকক স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণী বিজ্ঞানৰ দ্বিতীয় অধ্যায় এচিড ক্ষাৰক আৰু লৱণ নামৰ পাঠটোৰ পাঠভিত্তিক প্ৰশ্নাৱলীসমূহৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আমি প্ৰথম পাঠটোৰ পাঠভিত্তিক প্ৰশ্নাৱলীসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। যিসকলে সেই ভিডিঅ'টো চোৱা নাই তেওঁলোকে সেই ভিডিঅ'টো চাব পাৰা। ওপৰ আই বটনত তলৰ ডেছক্ৰিপশ্যনত লিংক পাবা। লগতে আমি এই চেনেলত দশম শ্ৰেণী বিজ্ঞানৰ লগতে গণিতৰ ভিডিঅ'সমূহ আপলোড কৰোঁ। যিসকল আগ্ৰহী ষ্টুডেণ্ট আছে তেওঁলোকে চেনেলৰ প্লে লিষ্টত গৈ পেলাই ভিডিঅ'বোৰ চাব পাৰে। তদুপৰি আমি নতুনকৈ চেনেলটোত একাদশ শ্ৰেণী অৰ্থাৎ ক্লাছ 11ৰ মেথমেটিক্সৰ চিৰিজো আৰম্ভ কৰিছোঁ। সেয়েহে চেনেলটোত এবাৰ ভিজিট কৰিলে তোমালোকে প্ৰত্যেকটো কথা জানিব পাৰিবা। এতিয়া আমি দ্বিতীয় অধ্যায় অৰ্থাৎ এচিড আৰু ক্ষাৰক নামৰ পাঠটোৰ প্ৰশ্নাৱলীসমূহ আলোচনা কৰিম। ইয়াৰ প্ৰথম প্ৰশ্নটোৱে কৈছে, তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এচিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা? বেচিকেলি এই কুৱেশ্যনটো কৰাৰ আগতে তুমি এচিড আৰু ক্ষাৰকৰ প্ৰথম সাধাৰণ ধৰ্মটো জানিব লাগিব। ইয়াত প্ৰথম তোমাক কি দিয়া আছে? এটা এচিড দিয়া আছে, এটা ক্ষাৰক দিয়া আছে আৰু এটা পাতিত পানী দিয়া আছে, হয়নে? পাতিত পানী মানে যি এচিডো নহয় বা যি ক্ষাৰকো নহয়, অৰ্থাৎ পাতিত পানীক তুমি পানীৰ বিশুদ্ধ ৰূপ বুলি ক'ব পাৰা। ঠিক আছে, য'ত কোনো ধৰণৰ আয়ন নাথাকে। কি নাথাকে? আয়ন নাথাকে। আমাৰ যিবোৰ সাধাৰণ পানী তাত বিভিন্ন প্ৰকাৰ আয়ন থাকে, কিন্তু পাতিত পানীত আমাৰ কোনো ধৰণৰ আয়ন নাথাকে। এতিয়া এই কুৱেশ্যনটোৰ কাৰণে তুমি এটা বেছিক কনচেপ্ট জানিব লাগিব। কনচেপ্টটো হৈছে এচিডে নীলা লিটমাছ যদি লোৱা সেই লিটমাছক ৰঙা কৰি দিয়ে। মানে এচিড এটা আছে ধৰি লোৱা, এচিডটোত যদি তুমি নীলা লিটমাছ কাগজ ডুবোৱা, সেই এচিডটোৱে লিটমাছ কাগজ টুকুৰা ৰংটো কি কৰিব? ৰঙা কৰি দিব। তেন্তে এচিডে কি কৰে? নীলা লিটমাছক ৰঙা কৰে। এই কথাটো জানিব লাগিব এই কুৱেশ্যনৰ কাৰণে। লিটমাছক ৰঙা কৰে। ঠিক আছে, ঠিক তেনেকৈ ক্ষাৰকে কি কৰে সেইটো জানিব লাগিব। ক্ষাৰকে উল্টাটো কৰে। ধৰি লোৱা ক্ষাৰক এটা আছে তোমাৰ, ক্ষাৰকটোত যদি তুমি ৰঙা লিটমাছ কৰা, লিটমাছ ডুবাই দিয়া, সি কি কৰি দিব? তাক নীলা কৰি দিব। কথাটো বুজি পালানে? আৰু যি এচিডো নহয়, যি ক্ষাৰকো নহয়, সি তেনেকুৱা এটা দ্ৰৱত তুমি লিটমাছ কাগজৰ টুকুৰা ডুবালেও লিটমাছ কাগজ টুকুৰাৰ কোনো ৰঙৰ পৰিৱৰ্তন নহয়। তেন্তে ইয়াৰ পৰা আমি বুজিলোঁ যে এচিডে নীলা লিটমাছক ৰঙা কৰে। তেন্তে এটা এচিড আছে ধৰি লোৱা, তাত আমি যদি ৰঙা লিটমাছ এটুকুৰা দিওঁ তেন্তে তাৰ কোনো ৰঙৰ পৰিৱৰ্তন নঘটে। ই জাষ্ট অকল নীলাকহে ৰঙা কৰিব পাৰে। ঠিক আছে, এইটো মনত ৰাখিবা। ঠিক তেনেকৈ ক্ষাৰকে ৰঙা লিটমাছক কি কৰে? নীলা কৰে। আৰু যি এই দুটাৰ ভিতৰত এটাও নকৰে, ডেট মিনছ সেইটো এচিডো নহয়, ক্ষাৰকো নহয়। ঠিক আছে, এতিয়া এই কুৱেশ্যনটোলৈ ঘূৰি আহা। তোমাক তিনিটা পৰীক্ষা নল দিয়া আছে। তোমালোকে সকলোৱে এখন বহি উলিয়াই ল'বা। বহীখন উলিয়াই মোৰ সমানে লিখি যাবা। মই প্ৰত্যেকটো কুৱেশ্যন লিখাই যাম, বা প্ৰত্যেকটো কুৱেশ্যন মই লিখি নিদিলেও মুখেৰে হ'লেও কৈ যাম। তোমালোকে প্ৰত্যেকে বহী এখন উলিয়াই ল'বা। তোমাক তিনিটা পৰীক্ষা নল দিয়া আছে। এনেকৈ এটা পৰীক্ষা নল, এইটো ধৰি লোৱা দুটা, এইটো তিনিটা। এটা পৰীক্ষা নল তিনিটাত সিহঁতৰ এটাত পাতিত পানী আছে আৰু আন দুটাত ক্ৰমে এচিড দ্ৰৱ আৰু এটাত ক্ষাৰকীয় দ্ৰৱ আছে। কোনটোত কি আছে তোমাক কৈ দিয়া নাই। তোমাক জাষ্ট এইটো কথা কৈছে, এই তিনিটাৰ ভিতৰত এটাত পাতিত পানী আছে, এটাত এচিড আছে আৰু এটাত ক্ষাৰক আছে, ক্ষাৰকীয় দ্ৰৱ আছে। এতিয়া তোমাক আৰু লগতে দিলে কেৱল ৰঙা লিটমাছৰ কাগজ এটুকুৰা দিয়া হ'ল। মানে তোমাক লগতে কাগজ এটুকুৰা দিলে। কাগজ টুকুৰা বৰণটো কেনেকুৱা? ৰঙা। কাগজ টুকুৰা বৰণটো ৰঙা। তোমাক ৰঙা লিটমাছৰ কাগজ টুকুৰা এটা দিছে। বেচিকেলি আমি ইয়াৰ পৰা বুজিলোঁ যে তোমাক তিনিটা দ্ৰৱ দিয়া আছে। দ্ৰৱকেইটাত এই তিনিটা বস্তু আছে বুলি তুমি গম পোৱা, কিন্তু কোনটোত কি আছে তুমি নাজানা। কথাটো বুজি পালা? তেন্তে মই প্ৰথম ধৰি লৈছোঁ, মই প্ৰথম এইকেইটাক নামাকৰণ কৰি লৈছোঁ। প্ৰথম দ্ৰৱটোক মই এ হিচাপে নামাকৰণ কৰিলোঁ, দ্বিতীয়টোক বি হিচাপে নামাকৰণ কৰিলোঁ, তৃতীয়টোক চি হিচাপে নামাকৰণ কৰিলোঁ। এতিয়া তোমাক কুৱেশ্যনটোত কৈছে তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা? এতিয়া তুমি এই লিটমাছ কাগজ টুকুৰাৰ সহায়ত, ডেট মিনছ ৰঙা লিটমাছ কাগজ টুকুৰাৰ সহায়ত এই দ্ৰৱকেইটা চিনাক্ত কৰিব লাগে। মানে এই দ্ৰৱটো কি হ'ব? এচিড হ'ব নে ক্ষাৰক হ'ব নে পাতিত পানী হ'ব? ঠিক তেনেকৈ বিটো কি হ'ব? ঠিক তেনেকৈ চিটো কি হ'ব? সেইটো চিনাক্ত কৰিব লাগে। কথাটো বুজি পালানে? তাৰ কাৰণে মই কোৱা বেছিক কনচেপ্টটো লাগিব। বেছিক কনচেপ্টটো কি? এচিডে নীলাক ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছক নীলা কৰে। এতিয়া মই কনচেপ্টটো ইয়াত কি কৰিম সেই কথাটো বুজাই দিছোঁ চোৱা, তাৰপিছত মই লিখাই যাম বাৰু। মই প্ৰথমে এই পৰীক্ষা নল তিনিটাক নামাকৰণ কৰি ল'ম এ আৰু বি আৰু চি হিচাপে। তাৰপিছত মোক যি ৰঙা লিটমাছ দিয়া আছে সেই লিটমাছ টুকুৰা মই প্ৰত্যেকটো পৰীক্ষা নলত ডুবাই চাম, এবাৰ ডুবাই চাম। ঠিক আছে, এতিয়া ডুবাই যাওঁতে কোনোবা এটা পৰীক্ষা নলত এই ৰঙা লিটমাছ কাগজ টুকুৰা নীলালৈ কনভাৰ্ট হৈ যাব।
যিকোনো এটা পৰীক্ষা নলত এই তিনিটাৰ ভিতৰত যিকোনো এটা পৰীক্ষা নলত এই ৰঙা লিটমাছ কাগজটোক ক'লে কনভাৰ্ট হৈ যাব নীলালে কনভাৰ্ট হৈ যাব নীলালে এইডোখৰলৈ বুজি পালানে তেন্তে মই কি কৰিলোঁ প্ৰথমে তিনিটা পৰীক্ষা নলত একাধিক্ৰমে চিৰিয়েলকৈ ৰঙা লিটমাছ কাগজটোক ডুবাই গৈ থাকিলোঁ ডুবাই যাওঁতে কোনো এটা পৰীক্ষা নলত ধৰিলে সেয়া ৰঙা হৈ গ'ল ৰঙা হৈ যোৱা চৰি তোমাৰ ওচৰত ৰঙা আছে তুমি ৰঙা টুকুৰা ডুবাই নিবা চৰি মই নীলা বুলি ক'লোঁ প্ৰথম চাগে ৰঙা লিটমাছ কাগজ টুকুৰা তুমি ডুবাই যাবা আৰু সেই ৰঙা লিটমাছ কাগজ টুকুৰা যিটো পৰীক্ষা নলত নীলালে কনভাৰ্ট হৈ যাব তুমি সেইটো কি গম পাবা ৰঙাটো নীলালে কনভাৰ্ট হ'ল ডেট মিনছ সেইটো কি হ'ব খাৰক হ'ব মই কৈছিলোঁ নে যি ৰঙাক নীলা কৰে সেইটো কি হয় খাৰক হয় এইডোখৰলৈ বুজি পালা তিনিটা পৰীক্ষা নলৰ ভিতৰত এই ৰঙা লিটমাছ কাগজ টুকুৰা এটা নীলালে কনভাৰ্ট হৈ যাব ধৰি লওঁ মই এনেই ধৰি লৈছোঁ বিটোত ধৰি লোৱা নীলালে কনভাৰ্ট হৈ গ'ল তেন্তে আমি কি গম পাম বিটো খাৰক সেইটোৱে কনচেপ্ট ঠিক আছে তেন্তে এটা তুমি গম পাবা খাৰক হ'ব তেন্তে যিটো খাৰক পালে সেইটোক এক্সট্ৰা কৰি দিলা ধৰি লোৱা মই বিটো ধৰিলে খাৰক পালোঁ এইটোক এক্সট্ৰা কৰি উলিয়াই পঠিয়াই দিলা থাকিলে দুটা ডব থাকিলে লগতে তোমাৰ ওচৰত এবাৰ কি লিটমাছ কাগজ আছে তোমাৰ ওচৰত এবাৰ ৰঙা নাই এবাৰ কি আছে নীলা আছে কাৰণ ৰঙা টুকুৰা নীলালে অলৰেডি কনভাৰ্ট হৈ গ'ল আৰু ডব আছে কেইটা দুটা অলৰেডি তুমি এটা গম পালা সেইটো খাৰক হ'ল বুলি কাৰণ সি ৰঙাক নীলা কৰি দিলে এতিয়া এই নীলা লিটমাছ কাগজ টুকুৰা তুমি প্ৰত্যেকটোতে এবাৰ ডুবাই চাবা এতিয়া যিটোত এই নীলা টুকুৰা আকৌ পুনৰ ক'লে কনভাৰ্ট হৈ যাব পুনৰ ৰঙালে কনভাৰ্ট হৈ যাব নীলা টুকুৰা আকৌ পুনৰ ৰঙালে কনভাৰ্ট হৈ যাব সেইটো কি হ'ব মানে নীলাক ৰঙা কৰিছে নীলাক ৰঙা কৰিলে কি হ'ব এইটো এচিড হ'ব কথাটো বুজি পালা বাকী ধৰি লোৱা মই ধৰি লৈছোঁ এ আৰু চি থাকিলে তাৰ ভিতৰত প্ৰত্যেকটোতে ডুবাই চাবা নীলা টুকুৰা তোমাৰ হাতত যিহেতু এবাৰ নীলা আছে আৰু নীলাটো যিটোত ৰঙালে কনভাৰ্ট হৈ যাব সেইটোৱে হ'ব খাৰক সেইটো হ'ব কি হ'ব নীলাটো ৰঙালে কৈছে সেইটো হ'ব এচিড হৈ গ'ল আৰু বাকী যিটো থাকিলে বাকী সেইটো থাকে অলৰেডি সেইটো পাতি পানী হ'বই কাৰণ এটা এচিড হ'ল এটা খাৰক হ'ল আনটো কি হ'ব তেন্তে পাতি পানী কনচেপ্টটো বুজি পালা নাই তেন্তে প্ৰতিটো পৰীক্ষা নলত মই প্ৰথমে ৰঙা লিটমাছ কাগজ টুকুৰা ডুবাই চাম আৰু ৰঙা লিটমাছ কাগজ টুকুৰা য'ত ৰঙৰ পৰিৱৰ্তন ঘটি নীলালে কনভাৰ্ট হৈ যাব মই বুজি পাম যে সেই দ্ৰৱটো হ'ব খাৰক আৰু সেইটো পৃথক কৰি দিম তাৰপিছত তোমাৰ ওচৰত এইবাৰ নীলা লিটমাছ কাগজ টুকুৰা থাকিব সেই লিটমাছ কাগজ টুকুৰা বাকী থকাকেইটা ডুবাই চাবা এতিয়া নীলাটো য'ত ৰঙা হয় তুমি গম পাবা সেইটো এচিড হ'ব আৰু বাকীটো পাতিত পানী হ'ব এতিয়া তেন্তে কুৱেশ্যনটো আনচাৰ লিখা মই কৈ যাম প্ৰত্যেকে লিখি যাবা মই টান শব্দবোৰ লিখি যাম বাৰু পৰীক্ষা নল তিনিটা ক্ৰমে এ কেপিটেল লেটাৰ এ কমা বি আৰু চি নামেৰে চিহ্নিত কৰি লোৱা হ'ল মই টান শব্দ পালে লিখি যাম বাৰু উচ্চাৰণটো মানে হেৰিটো স্পেলিংটো দাই দিবা তাৰপিছত লিখিবা আমাক যোগান ধৰা ৰঙা লিটমাছ কাগজ টুকুৰা পৰীক্ষা নল তিনিটাত একাদিক্ৰমে ডুবাই চোৱা হ'ল যিটো পৰীক্ষা নলত ৰঙা লিটমাছ কাগজ টুকুৰা নীলা হ'ব কমা সেই পৰীক্ষা নলটোক খাৰক হিচাপে চিনাক্ত কৰি
পৃথক কৰি দিয়া হ'ল। দাৰি এতিয়া নতুনকৈ পোৱা নীলা নতুনকৈ পোৱা নীলা লিটমাছ কাগজ টুকুৰা বাকী থকা পৰীক্ষানল দুটাত ডুবাই চোৱা হ'ল। দাৰি যিটো পৰীক্ষানলত নীলা লিটমাছ কাগজ টুকুৰা ৰঙা হ'ব, সেইটো এচিড হ'ব আৰু আনটো পাতিত পানী হ'ব। তেন্তে প্ৰথম কুৱেশ্যনটো আনচাৰ এইটো। প্ৰত্যেকে লিখি লোৱা। ঠিক আছে, আশা কৰিছোঁ প্ৰত্যেকে লিখিব পাৰিলে। এতিয়া আমি ইয়াৰ নেক্সট কুৱেশ্যনটো আলোচনা কৰিম। নেক্সট কুৱেশ্যনটোত কৈছে, এতিয়া পেজ নাম্বাৰ মই তোমালোকক কৈ দিছোঁ তোমালোকৰ সুবিধাতে, পেজ নাম্বাৰ 22। ইয়াত প্ৰথম কুৱেশ্যনটোত কি কৈছে চোৱা, দৈ আৰু টেঙা, মই প্ৰথম কুৱেশ্যনটোৰ কথা কৈছোঁ, দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? ঠিক আছে, আমাৰ কুৱেশ্যনটোত সুধিছে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? এতিয়া দৈ মানে কি জানাই চবে, আৰু দৈ কি থাকে আমাৰ বেছিকেলি এচিড থাকে, সেইটো কথাও জানা, আৰু টেঙাটো বেছিকেলি এচিড থাকে। তেন্তে দৈ আৰু টেঙা এই দুটা খাদ্যবস্তু কি থাকে? এচিড থাকে। আৰু পিতল আৰু তাম এইবোৰ হ'ল ধাতু। ঠিক আছে, আৰু তোমালোকে পাঠটো পঢ়োঁতে গম পাইছিলা এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে কিছুমান লৱণ উৎপন্ন কৰে, আৰু তাৰ ফলত সেই যিবোৰ লৱণ উৎপন্ন হয় সেইবোৰ আমাৰ শৰীৰৰ কাৰণে অপকাৰীও হ'ব পাৰে। কথাটো বুজি পাইছানে? সেয়েহে দৈ আৰু টেঙা খাদ্যবস্তু যিহেতু এচিড থাকিব, আৰু সেই এচিডে পিতল বা তামৰ লগত বিক্ৰিয়া কৰে, আৰু বিক্ৰিয়া কৰি কিছুমান লৱণ প্ৰস্তুত কৰে, আৰু যিবোৰ আমাৰ দেহৰ কাৰণে অপকাৰীও হ'ব পাৰে। সেয়েহে সাধাৰণতে এই খাদ্যবস্তুবোৰ পিতলৰ বা তামৰ পাত্ৰত থোৱা নহয়, মানে ধাতুৰ পাত্ৰত থোৱা নহয়। তুমি যদি প্ৰিচাইজলি ক'ব বিচাৰা ধাতুৰ পাত্ৰত থোৱা নহয়। তেন্তে ইয়াৰ প্ৰথমটো আনচাৰ লিখিবা, 1 নম্বৰটো আনচাৰ লিখিবা। দৈ আৰু টেঙা খাদ্যবস্তুত এচিড থাকে। দৈ আৰু টেঙা খাদ্যবস্তুত এচিড থাকে। দাৰি গতিকে সিহঁতক পিতলৰ বা তামৰ পাত্ৰত থলে ধাতুৰ লগত বিক্ৰিয়া কৰি বিষাক্ত লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। সেয়েহে দৈ আৰু
টেঙা খাদ্য বস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় বেসিক্যালি আমি ইয়াত কোনটো ৰিয়েকশন ইউজ কৰিলো এসিড মই কথাটো বুজাই দিছো আৰু এসিড প্লাস ধাতু এই ৰিয়েকশনটো তোমালোকে পাঠটোত পঢ়িছিলা বেসিক্যালি কি উৎপন্ন হয় লবণ প্লাস হাইড্ৰোজেন গেছ মানে দৈ আৰু টেঙা খাদ্য বস্তুত এসিড থাকে আৰু ধাতু ইয়াত কোনটো পিতল বা তাম সিহঁতৰ লগত বিক্ৰিয়া কৰি লবণ উৎপন্ন কৰে বিষাক্ত লবণ উৎপন্ন কৰে তাৰ উপৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে যি আমাৰ শৰীৰৰ অপকাৰী হ'ব পাৰে হেহে আমি দৈ আৰু টেঙা খাদ্য বস্তু পিতল পাত্ৰত বা তামৰ পাত্ৰত বেসিক্যালি ধাতু পাত্ৰত নথওঁ এটা তেন্তে প্ৰথম কোৱেশ্চনটো হ'ল দ্বিতীয় কোৱেশ্চনটোত কি কৈছে চোৱা এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ উৎপন্ন হয় মই এতিয়া এই জাস্ট যেটো লিখিছিলো এসিড প্লাস ধাতু গছটো কি লিখিছিলো লবণ যোগ হাইড্ৰোজেন গেছ মানে হাইড্ৰোজেন গেছ উৎপন্ন হয় তেন্তে এটো আনসাৰ গম পালোই কোনটো গেছ হাইড্ৰোজেন গেছ এটা উদাহৰণৰ সৈতে বুজাই লিখা আৰু এই গেছটো উপস্থিতি কিদৰে পৰীক্ষা কৰিবা আমাক এটা উদাহৰণ দিব কৈছে আৰু এই গেছটি মানে মই যে ক'লো হাইড্ৰোজেন গেছ সেই গেছটো যে হাইড্ৰোজেন গেছে হয় তুমি কেনেকৈ পৰীক্ষা কৰি প্ৰমাণ কৰিবা হেতু কৈছে বুজি পালা তেতে 2 নম্বৰটো আনসাৰ কি হ'ব হাইড্ৰোজেন গেছ এসিডে ধুনিয়াকৈ মিলাই লিখিবা এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে তোমালোকে লিখিবা মনে লিখো বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰোজেন গেছ নিৰ্গত হয় দাৰি এটা উদাহৰণৰ সৈতে তোমাক বুজাই লিখিব কৈছে বুজি পালানে উদাহৰণটা লিখিবা তলত উদাহৰণ বুলি বিক্ৰিয়াটো কাৰ মাজত এসিড আৰু ধাতু হয় না এটা এসিড লম আৰু এটা আমি ধাতু লম ধৰিলা মই এসিড এটা লৈছো জিংক লৈছো ঠিক আছে আৰু মই ধাতুটো ললো জিংক আৰু এসিড লৈছো ধৰিলা HCl আমি এটা ধাতু ল'ব লাগে আৰু এটা এসিড ল'ব লাগে মই ধাতুটো ললো জিংক আৰু এসিডটো কি লৈছো HCl ইচ্ছা কৰিলে তুমি সালফিক এসিডটো ল'ব পাৰা H2SO4 মই হাইড্ৰোক্লোৰিক এসিড লৈছো এটো কি হাইড্ৰোক্লোৰিক এসিড এটা এইকিটাবা কি উৎপন্ন হ'ব মই লিখোতে দেখাইছিলো এসিড যোগ ধাতু কি উৎপন্ন হয় লবণ যোগ হাইড্ৰোজেন গেছ বেসিক্যালি ইয়াত হাইড্ৰোজেন গেছ উৎপন্ন হ'ব হেতু গম পাইছা H2 উৎপন্ন হ'ব হেতু গম পাইছা ইয়াত লবণ উৎপন্ন হ'ব লবণ এটা লবণটো কেনেকৈ লিখে চোৱা লবণবোৰ কোন প্ৰকাৰবোৰ লবণ হয় মই হেতু কৈছো তেতিয়া তোমালোকৰ প্ৰত্যেকটো ৰিয়েকচনত লিখিবলৈ সহজ হ'ব ধৰিলা NaCl ধৰিলা MgCl2 ধৰিলা KCl এই টাইপৰ এনেকুৱা সাবষ্টেন্সবোৰ লবণ হয় মই লবণ একদম ডিটেইলছত নপঢ়া মই জাস্ট কৈ দিছো যাতে বিক্ৰিয়াবোৰ তোমালোকে লিখিব পাৰা এনেকুৱা টাইপৰবোৰ লবণ হয় মানে আগত ধাতুটো থাকে তাৰ পিছত এটা অধাতু থাকিব ধৰিলা ক্লোৰিন থাকিব সদায় ক্লোৰিন থাকিব তেনেকুৱা কথা ন লবণ হয় কথাটো বুজি পালা ধৰিলা NaCl MgCl2 KCl তেন্তে ঠিক আছে এতিয়া তেন্তে ইয়াত ধাতু কোনটো আছে ইয়াত তেন্তে ধাতু কি আছে জিংক আছে আৰু ক্লোৰিন আছে নে আছে ক্লোৰিন তেন্তে মই লবণ এটা উদাহৰণ কি দিছিলো NaCl তেনেকুৱা ধৰণৰ ইয়াত কি বনাব পাৰিবা তুমি তেনেকুৱা ধৰণে ইয়াত কি বনাব পাৰিবা জিংক আৰু ক্লোৰিন মানে ZnCl বনাব পাৰিবা ZnCl এই দেখলে বুজি পালানে এতিয়া এটো ZnCl মানে জিংক ক্লোৰাইড কিন্তু ইয়াৰ এটো সম্পূৰ্ণ হোৱা নাই জিংক ক্লোৰাইডটো আমি কেনেকৈ লিখেনো মই আগৰ ভিডিওটো প্ৰথম লেসনটোৰ ভিডিওবোৰ মই ইতিমধ্যে বুজাই থৈছো সংকেতবোৰ কেনেকৈ লিখে জিংক ক্লোৰাইডটো লিখিব লাগে আমি মানে এই দুটা বস্তুৰ পৰা প্ৰস্তুত হ'ব পৰা লবণটো হ'ল জিংক ক্লোৰাইড মই হেতু বুজাবলৈ চেষ্টা কৰিছো এটা জিংক ক্লোৰাইডৰ সংকেতটো কেনেকৈ লিখিম তাৰ কাৰণে প্ৰথম লিখিব লাগিব জিংক যেহেতু জিংক আছে আৰু ক্লোৰাইড মানে ক্লোৰিনটোকে পাছত থাকিলে ক্লোৰাইড বুলি কয় তেন্তে ক্লোৰিন আছে জিংকৰ যোজ্যতা কিমান হেতু জানিব লাগিব জিংকৰ যোজ্যতা হৈছে 2 আৰু ক্লোৰিনৰ পাৰমাণবিক সংখ্যা 17 ভাঙিলে হ'ব 2 8 7 মানে যোজ্যতা হ'ব 1 হ'ব তেন্তে এনেকৈ ক্ৰস কৰে মই দেখাইছিলো আগৰ ভিডিওটোত Zn কিমান হ'ব 1 আহিব আৰু ক্লোৰিনৰ তললে 2 যাব মানে উল্টা পুল্টা জিংকৰ তললে এই একটো আহিব ক্লোৰিনৰ তললে 2 আৰু একটো উজ্জ্বল হৈ থাকে একটো কতো নিলিখে তেন্তে জিংক ক্লোৰাইডটো কি হ'ব তেন্তে Zn ইয়াত Cl2 হ'ব এটো বেসিক্যালি জিংক ক্লোৰাইড মই কি ক'লো বিক্ৰিয়াটোত কেনেকৈ আগবাঢ়িলো মই ইয়াৰ পৰা ক'লো যে এই দুটাৰ পৰা প্ৰস্তুত হোৱা লবণটো হ'ল জিংক ক্লোৰাইড মানে জিংক থাকিব আৰু ক্লোৰিন থাকিব আৰু হেতু সংকেতটো কেনে লিখে এটো
তেন্তে এইটো তোমালোকে বেলেঞ্চো কৰি দিবা বেলেঞ্চ হৈ আছে নাই বাৰু চোৱাচোন প্ৰথম কথা ইয়াত জিংক এটা আছে ইয়াতো জিংক এটা আছে ইয়াত ক্লোৰিন দুটা আছে এইফালে ক্লোৰিন এটা আছে ইয়াত দুই এটা দিব লাগিব আৰু হাইড্ৰজেন দুটা বেলেঞ্চো কৰিব তেন্তে এইটো লিখি দিবা অলপ বুজাই লিখিব কৈছিলে ন উক্ত বিক্ৰিয়াটোত তলত লিখিবা নতুনকৈ জিংকে হাইড্ৰক্লৰিক এচিডৰ সৈতে মানে HCl সৈতে বিক্ৰিয়া কৰি জিংক ক্লৰাইড আখৰে লিখিলেও লিখা এনেকৈ সংকেতটো লিখিলেও লিখা সংকেত এইটো জিংক ক্লৰাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে ঠিক আছে তোমালোকক উদাহৰণ এটাই দিব কৈছিলে বাৰু উদাহৰণ তোমালোকে ইচ্ছা কৰিলে বেলেগ এটা উদাহৰণো লিখিব পাৰা ঠিক আছে এইটোৱে যে উদাহৰণ লিখিব লাগিব কোনো কথা নাই কি লিখিলা তোমালোকে তেন্তে জিংকে হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি জিংক ক্লৰাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে উদাহৰণ এইটো জেগাত তোমালোকে জিংকটো লৈ ধৰি লোৱা হাইড্ৰক্লৰিক এচিড নিদি ছালফিক এচিডো দিব পাৰা H2SO4 কথাটো বুজি পাইছানে তেন্তে ইয়াৰ পৰা প্ৰস্তুত হ'ব পৰা এচিড হেৰি লৱণ কোনটো হ'ব বাৰু ইয়াত ক্লোৰিন নাই তেন্তে জিংক আৰু সালফেট আছে তেন্তে এইকেইটাৰ পৰা কি বনাব পাৰিম জিংক সালফেট বনাব পাৰিম ZnSO4 যিটো বনাব পৰা সেইটোৱে বনিব আৰু দুইটাই জিংকও যুৰ্যতা 2 আৰু সালফেটও যুৰ্যতা 2 সেইকাৰণে 2 বেলেঞ্চ হৈ যাব আৰু ইয়াত কোটো তলত 2 নাহে প্লাছ এক্সট্ৰাকে কি হ'ব হাইড্ৰজেন H2 এইটো একচুৱেলি বেলেঞ্চে হৈ আছে চাগে এইটো লিখিলেও হ'ব তোমালোকে ঠিক আছে এইটো লিখি লোৱা লাগিলে কোনো কথা নাই তেন্তে উদাহৰণকেইটা লিখিলা এতিয়া নেক্সট পাৰ্টত কি কৈছে চোৱা এই গেছটো উপস্থিতি কিদৰে ধৰা পেলাবা মানে এইটো যে হাইড্ৰজেন গেছ পাইছা তুমি এতিয়া বিক্ৰিয়া কৰি সেইটো কেনেকৈ ধৰা পেলাবা সেইটো কৈছে এটা তলত লিখিবা তেন্তে তোমালোকে পৰীক্ষা বুলি লিখি ল'বা আমি কেনেকৈ পৰীক্ষা কৰিম এইটো এটা পৰীক্ষা নলত মই এতিয়া এই দ্বিতীয় উদাহৰণটোৰ সহায়ত মই পৰীক্ষাটো ব্যাখ্যা কৰিম দেই এই দ্বিতীয় উদাহৰণটোৰ সহায়ত পৰীক্ষাটো ব্যাখ্যা কৰিম এটা পৰীক্ষা নলত 5 ml মান লঘু সালফিউৰিক এচিড লঘু সালফিউৰিক এচিড মানে কি কোনটো সালফিক এচিড মানে এইটো আৰু লঘু মানে পাতলাটো এচিডবক জেনেৰেলি আমি দুটা টাইপত ৰাখোঁ লঘু বা গাঢ় মানে ডাইলুটেড বা কনচেন্ট্ৰেটেড যেহেতু আমি পৰীক্ষা যিবোৰ লেবৰেটৰিয়েল মানে আমি পৰীক্ষা কৰোঁ বা সায়েন্সত এক্সপেৰিমেণ্ট কৰোঁ সেইবোৰত আমি মেইন কনচেন্ট্ৰেটেডটো ইউজ নকৰোঁ কাৰণ কেলৈ বাৰু কাৰণ আমাৰ হাতে চাতে লাগিলে সেইবোৰ কিমান চাৰ হ'ব এচিডটা তোমাৰ লঘুটোৱে মানে ডাইলুটেডটোৱে চাৰ হয় হাতত পৰিলে হেৰি জ্বলি যাব কিন্তু কনচেন্ট্ৰেটেডটো আৰু চাৰ সেইকাৰণে আমাৰ যাতে দুৰ্ঘটনা ৰোধ কৰিবলৈ সেয়া আমি লঘুবোৰ ইউজ কৰোঁ তেন্তে কি লিখিলা এটা পৰীক্ষা নলত 5 ml মান লঘু সালফিউৰিক এচিড লৈ তাত কেইটুকুৰামান জিংক যোগ কৰা হ'ল জিংকটো কিছুমানে ইটো জও লিখে দেই চাই ল'ব একো নহয় ইয়াত বিজ্ঞানত হ'ব জিংক যোগ কৰা হ'ল দাৰি পৰীক্ষা নলটো কিছু সময় লৰাই দিয়া হ'ল আৰু উৎপন্ন হোৱা গেছখিনিক চাবোন পানীৰ মাজেৰে যাব দিয়া হ'ল দাৰি ইয়াৰ ফলত চাবোন পানীত কিছুমান বুদবুদৰ সৃষ্টি হ'ব
কিছুমান বুদবুদৰ সৃষ্টি হ'ব কিছুমান বুদবুদৰ সৃষ্টি হ'ব দাই দিবা এডাল জ্বলি থকা মম এডাল জ্বলি থকা মম এডাল জ্বলি থকা মম তেনে বুদবুদৰ ওচৰলৈ নিয়াত আগে লিখি লোৱা মই বুজাই দিম তেনে বুদবুদৰ ওচৰলৈ নিয়াত ফট ফট শব্দ কৰি বেলেগ বেলেগ শব্দবোৰ পাইছা ন বিজ্ঞানত বুদ ফট ফট শব্দ কৰি গেছখিনি জ্বলি উঠিব ফট ফট শব্দ কৰি গেছখিনি জ্বলি উঠিব দাৰি ই ইয়াকে প্ৰমাণ কৰে যে উৎপন্ন হোৱা গেছখিনি হাইড্ৰজেন গেছ বেসিক্যালি এক্সনটোত কি কৰিলে চোৱা মই এবাৰ ৰিয়েকশন মানে কথাখিনি পঢ়ি দিছোঁ তাৰপিছত তোমালোকক বুজাই দিম এবাৰ তোমালোকে মিলাই চাই ল'বা এটা পৰীক্ষা নলত 5 ml মান লঘু সালফিউৰিক এসিড লৈ তাক কেইটুকুৰামান জিংক যোগ কৰা হ'ল ঠিক আছে পৰীক্ষা নলটো কিছু সময় লৰাই দিয়া হ'ল আৰু উৎপন্ন হোৱা গেছখিনিক সাবুন পানীৰ মাজে যাব দিয়া হ'ল ইয়াৰ ফলত সাবুন পানীত বুদবুদৰ সৃষ্টি হ'ব দাৰি এডাল জ্বলি থকা মম তেনে এটা বুদবুদৰ ওচৰলৈ নিয়াত ফট ফট শব্দ কৰি গেছখিনি জ্বলি উঠিব ই ইয়াকে প্ৰমাণ কৰে যে উৎপন্ন হোৱা গেছখিনি হাইড্ৰজেন গেছ মই তোমালোকক বেসিক্যালি কোৱেশ্চনবোৰ লিখিবলৈ মই কিতাপৰ সহায় লৈছোঁ মই এইটো তোমালোকৰ কিতাপৰ 19 নম্বৰ পেজত আছে এটা এক্সাৰসাইজ তাৰ সহায় কৰিছোঁ মই কোনো ধৰণৰ নোটছ বা হেৰি কৰি কপি নকৰোঁ তোমালোকে মিলাই চাব পৰা অসমত যিমান নোটছ আছে সব উলিয়াবা কাৰোবাৰ লগত মিলে নি ঠিক আছে সেইটো চেলেঞ্জ এটা কি ক'লো চোৱা পৰীক্ষাত কথাবোৰ মিলিব বাৰু এক যে লাইন মানে কথাখিনিতো আনসাৰটোতো মই যিটো হয় ধৰি লোৱা এই কুৱেশ্যনটো আনসাৰ গৰু ধৰি লওঁ মইতো মানুহ লিখিব নোৱাৰোঁ সেই তেনেকুৱা ধৰণৰ তথ্যবোৰতো মিলিবই বাৰু কিন্তু ক'তো নিমিলে মানে কপি নহয় এটা মই কি ক'লো চোৱা এটা পৰীক্ষা নল লৈছা পৰীক্ষা নলটোত তুমি সালফিউৰিক এসিড লৈছা 5 ml মান সালফিউৰিক এসিড ল'লা ঠিক আছে তাৰপিছত তাত তুমি জিংক দি দিলা জিংকৰ টুকুৰা কেইটামান দি দিলে কথাটো ভালকৈ বুজি যাবা এটা এই পৰীক্ষা নলটো ধৰিলে বন্ধ হৈছে এটা এই পৰীক্ষা নলটো এটা গেছ ওলাব যেটো গেছ ওলাইছে সেই গেছটোক পাইপ লগাই উলিয়াই নিছে বাহিৰলৈ পাইপ লগাই নিছে ঠিক আছে পাইপ লগাই নি পেলাই কি কৰিলে জানানে গেছখিনি এটা বেলেগ এটা বিকাত সাবুন পানী এখিনি লৈছিলে সাবুন পানী এখিনি ভিতৰত ভৰাই দিলে ভিতৰত দম মানে গেছখিনি ইয়াৰ পৰা গৈছে আৰু কি গেছ এখিনি এতিয়ালৈকে আমি গম নাপাওঁ সেইটো হাইড্ৰজেন বুলি প্ৰমাণ কৰিবলৈ এইটোখিনি কাম কৰিছে এখিনি গেছখিনি গৈ ক'ত ওলালে গৈ সাবুন পানীখিনি একদম ভিতৰত ওলালে এটা যেতিয়া ইয়াত গেছখিনি ওলাব ইয়াত মানে বুৰবুৰণি সৃষ্টি হ'ব অবিয়াছ কথা গেছ এখিনি যদি পানী এখিনি মাজে পঠিওৱা কি হ'ব বুৰবুৰণি হ'ব ঠিক আছে আৰু কিছুমান বুদবুদৰ সৃষ্টি হ'ব মানে বুদবুদৰ মানে কিছুমান ঠিক আছে এতিয়া কি কৰিলে এডাল জ্বলি থকা এনেকুৱা মম এটুকুৰা এডাল জ্বলি থকা মম এটুকুৰা এই যিবোৰ বুদবুদ আছিলে বুদবুদবোৰ ওচৰলৈ আনিছে এটা বুদবুদবোৰ ওচৰলৈ অনাৰ লগে লগে এই বুদবুদবোৰ ফট ফট শব্দ কৰি ফুটি উঠিছে কথাটো বুজি পাইছানে এইবোৰ ফুটি উঠিছে যদিহে এই বুদবুদবোৰৰ ওচৰলৈ এই মমডাল অনাৰ লগে লগে যদিহে মমডাল নুমাই গ'লহেঁতেন আমি বুজিলোহেঁতেন সেইটো কাৰ্বন ডাই অক্সাইড গেছ কেলে কাৰণ কাৰ্বন ডাই অক্সাইড গেছে কি কৰে জুই নুমুৱায় কিন্তু ইয়াত মমডাল নুমালে জানো মমডাল না নুমায় তাৰপৰা এইটোৰ পৰা কণ্ট্ৰল কৰিব পাৰোঁ যে সেইটো কাৰ্বন ডাই অক্সাইড গেছ হ'ব নোৱাৰে তাৰ পৰিৱৰ্তে এইবোৰ বুদবুদ শব্দ কৰি জ্বলিহে উঠিছে তাৰ মিনিংটো কি সেইবোৰ কি গেছ হ'ব লাগিব হাইড্ৰজেন গেছ জ্বলে হয়নে হাইড্ৰজেন গেছ এবিধ ভাল ইন্ধন তেন্তে আমি গম পালোঁ যে এইবোৰ
হাইড্ৰজেন গেছ হয় যিবোৰ বুটবুট হৈছে বুটবুটবোৰ ক'ৰ পৰা সৃষ্টি হৈছিলে এতিয়া এই গেছখিনিৰ পৰা সৃষ্টি হৈছিলে গেছখিনি ক'ৰ পৰা আহিছে ইয়াৰ পৰা তেন্তে এইখিনি কি গেছ হ'ব লাগিব হাইড্ৰজেন গেছ আশা কৰিছোঁ এক্সপেৰিমেণ্টটো বুজি পালা এইটো কিতাপৰ এক্সপেৰিমেণ্ট হয় মই নিজে বনোৱা এক্সপেৰিমেণ্ট নহয় বাৰু ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো আলোচনা কৰিম এইটো তোমালোকে ধুনীয়াকৈ লিখি লোৱা আৰু মোৰ সমানে লিখি যাবা তেতিয়া তোমালোকৰ কমপ্লিট হৈ গৈ থাকিব এতিয়া নেক্সট কুৱেশ্যনটোত কি কৈছে ছাৰ ছেকেণ্ডটো হ'ল থাৰ্ডটোত কৈছে এটা ধাতৱ যৌগ এ লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে এটা ধাতৱ যৌগ এ আছিলে আৰু সি কাৰ লগত বিক্ৰিয়া কৰিছে লঘু হাইড্ৰক্লৰিক এচিড মানে এ প্লাছ HCl হাইড্ৰক্লৰিক এচিড মানে HCl আৰু সৃষ্টি কৰি বুৰবুৰণি সৃষ্টি কৰে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰিছে কি উৎপন্ন কৰিছে কৈ দিয়া নাই তোমাক ডাইৰেক্ট বুৰবুৰণি সৃষ্টি কৰিছে বুলি কৈছে উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নোমোৱাই এই আমি যে অলপ দেৰি আগত এক্সপেৰিমেণ্টটো কৰিছিলোঁ তাত জ্বলি থকা মমডাল আৰু জ্বলিছিলে শব্দ কৰি ইয়াত জ্বলি থকা মমডাল নুমাইছে মানে মই তেতিয়াও কৈছিলোঁ মম নুমাইছে মানে কি গেছ প্ৰডিউচ হ'ব লাগিব কাৰ্বন ডাই অক্সাইড গেছ প্ৰডিউচ হ'ব লাগিব তেন্তে ইফালে যেতিয়া এ নামৰ যৌগটোৱে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন কৰিলে সেইটো কৈ তোমাক ডাইৰেক্টলি কোৱা নাই কিন্তু এটা গেছ উৎপন্ন হৈছে এইটো জ্বলি থকা মম নুমাইছে বুলি কৈছে ডেট মিনছ আমি নিজে বুজি পাব লাগিব সেইটো কাৰ্বন ডাই অক্সাইড গেছ মানে এটা কাৰ্বন ডাই অক্সাইড গেছ এইটো প্ৰডিউচ হৈছে সেইটো চিয়ৰ ধৰি লোৱা সেইকাৰণে জ্বলি থকা মমডাল নুমাইছে বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হ'লে আৰু এটা যৌগ উৎপন্ন হোৱা যৌগ এটা কৈ দিলে তোমাক কি বুলি ক'লে কেলছিয়াম ক্লৰাইড CaCl2 কেলছিয়াম ক্লৰাইড মানে কি তেন্তে CaCl2 বিক্ৰিয়াটো সন্তুলিত সমীকৰণ লিখা এইটো একদম ইজি আৰু হয়নে তেন্তে ইয়াত বিক্ৰিয়াটোত চোৱাচোন ভাল প্ৰথম কথা চোৱা এইটো এটা এচিড আৰু তাৰ লগত এটা কি আছে এইটো ধাতৱ যৌগ মানে ধাতু আছে ধাতুৰ যৌগ কথাটো বুজি পাইছেনে ধাতুৰ যৌগ কেনেকুৱাবোৰ ধৰণৰ ধাতৱ যৌগ ধৰিলে কাৰ্বনেটবোৰ ধাতৱ যৌগ যিকোনো এটা ধাতুৰ কাৰ্বনেটটো ধাতৱ যৌগ হয় তেন্তে ইয়াত ধাতৱ যৌগ আৰু এচিডৰ বিক্ৰিয়া কৰি কি উৎপন্ন হ'ল এইটো লৱণ মানে কেলছিয়াম ক্লৰাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল বুলি কৈছে এনেকুৱা ধৰণৰ বিক্ৰিয়া এটা তোমালোকৰ কিতাপত আছিলে ধাতৱ যৌগ প্লাছ এচিড গোজ টু লৱণ প্লাছ কাৰ্বন ডাই অক্সাইড প্লাছ পানী লগত এক্সট্ৰাকৈ পানীও উৎপন্ন হয় কিন্তু ইয়াত সেইটো কথা কৈ নিদিলে কিন্তু তোমালোকে ৰিয়েকশ্যনটো লিখোঁতে লিখিব লাগিব কথাটো বুজি পাইছানে আশা কৰিছোঁ মই কি বুজাইছোঁ তোমালোকে বুজিবলৈ সক্ষম হৈছা মই কৈছোঁ যে তোমালোকৰ কিতাপত এটা ৰিয়েকশ্যন আছে ধুনীয়াকৈ কিতাপত চাবা তোমালোকে ধাতৱ কাৰ্বনেট বুলি আছে সেইটোৱে ধাতৱ যৌগই হয় সেইটো ধাতৱ কাৰ্বনেট যোগ এচিড ধৰি লোৱা এইটো আনচাৰ নহয় মই জাষ্ট বুজাইছোঁ গছটো কি উৎপন্ন কৰে লৱণ যোগ কাৰ্বন ডাই অক্সাইড যোগ পানী এতিয়া তোমাক এচিডটো কৈ দিছে এচিড এটা দিছে আৰু এইটো তোমাক এটা ধাতৱ যৌগ দিছে বুলি কৈছে ডেট মিনছ এইটো ধাতৱ কাৰ্বনেট বুজি পালা আৰু তাৰ ফলত মানে CaCl2 প্ৰডিউচ কৰিছে বুলি কৈছে CaCl2 প্ৰডিউচ কৰিছে মানে সেইটো লৱণ আৰু এটা গেছ উৎপন্ন কৰিছে সি মমবাতি নুমাইছে ডেট মিনছ এইটো কাৰ্বন ডাই অক্সাইড তেন্তে অভিয়াছলি এইটোও প্ৰডিউচ হ'ব লাগিব বুজি পালা তেন্তে গোটেই সমীকৰণটো সম্পূৰ্ণকৈ লিখিবলৈ যাওঁতে এই লাষ্টৰ প্ৰডাক্টটো লিখিব লাগিব তেন্তে আনচাৰ লিখিবা এতিয়া 3 নম্বৰটো আনচাৰ লিখিবা 3 নম্বৰ নহয় 4 নম্বৰ 3 নম্বৰ কি কৈছে এটা ধাতৱ যৌগ এ লিখা তেন্তে লাষ্টলৈ বিক্ৰিয়াটো এনেকৈ লিখা সংঘটিত হোৱা বিক্ৰিয়াটো হ'ল মই 3 নম্বৰটো আনচাৰ লিখাইছোঁ সংঘটিত হোৱা বিক্ৰিয়াটো হ'ল এতিয়া বিক্ৰিয়াটোত চোৱা এটা বস্তু আছে HCl সেইটো গম পালাই আৰু ইয়াত ধাতৱ যৌগ এটা A আছে এইটো কি হয় আমি এতিয়ালৈকে জনা নাই গছটো কি উৎপন্ন কৰিলে কেলছিয়াম ক্লৰাইড উৎপন্ন কৰিছে বুলি কৈছে কেলছিয়াম ক্লৰাইড মানে CaCl2 প্লাছ এটা গেছ উৎপন্ন কৰিছিলে সি মমবাতি নুমাইছিলে ডেট মিনছ এইটো কাৰ্বন ডাই অক্সাইড প্লাছ লগতে এই বিক্ৰিয়াটোত কি উৎপন্ন হয় বুলি কৈছিলোঁ মই ৱাটাৰো উৎপন্ন হয় ঠিক আছে এতিয়া এইখিনি প্ৰডিউচ হ'বলৈ এই নামৰ ধাতৱ যৌগটো কি হ'ব লাগিব বা ধাতুটো কি হ'ব লাগিব সেইটো মন কৰিছানে এই গোটেইকেইটাৰ ভিতৰত ধাতু কোনটো কেলছিয়াম তেন্তে তাত ধাতুটো কেলছিয়াম হ'বই লাগিব আৰু ধাতৱ যৌগ বুলি কৈছে এখানে কাৰ্বনেট কাৰণ যেহেতু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'লে কাৰ্বনেট থাকিব লাগিব ধাতৱ যৌগ হিচাপে বুজি পালা মই অথনিৰ পৰা সেইটোৱে বুজাবলৈ চেষ্টা কৰিছোঁ তেন্তে ইয়াত এই নামৰ যৌগটো কি হ'ব CaCO3 হ'ব তেন্তে গোটেই সমীকৰণটো এইটো হ'ব CaCO3 প্লাছ HCl goes to CaCl2 প্লাছ CO2 প্লাছ H2 এতিয়া এইটো বেলেঞ্চো কৰি দিব লাগিব
আমি এইটো যে ক্যালসিয়াম কাৰ্বনেট হ'ব এইটো কেনে গম পালো এইটোৰ পৰা গম পালো আমাক কৈ দিছিলে ক্যালসিয়াম ক্লোৰাইড উৎপন্ন হৈছে ক্যালসিয়াম ক্লোৰাইড উৎপন্ন হ'বলৈ মানে ধাতৱ যৌগটো কি হ'ব লাগিব মানে ধাতুটো কি হ'ব লাগিব ক্যালসিয়াম হ'ব লাগিব সেইকাৰণে এইফালে ক্যালসিয়াম আহিছে এটা বিক্ৰিয়াত নথকা বস্তু এটাটো এইফালে আহিব নোৱাৰে তেন্তে এইটো সন্তুলন কেনেকৈ হ'ব চোৱা এইপিনে ক্লোৰিন দুটা আছে হাইড্ৰজেন দুটা আছে বেসিক্যালি ইয়াত দুই এটা দি দিয়া বাকিবোৰ সব ব্যালেন্স কাৰণ এইপিনে ক্যালসিয়াম এটা ঠিক আছে তাৰপৰা এইপিনে হাইড্ৰজেন দুটা এইপিনে হাইড্ৰজেন দুটা অক্সিজেন এইপিনে ইয়াত কেইটা দুটা ইয়াত তিনটা অক্সিজেন এইপিনে তিনটা অক্সিজেন ইয়াৰ নামটো লিখি দিবা ইয়াৰ নামটো কি বুলি ক'লো ধাতৱ যৌগটোৰ নাম ক্যালসিয়াম কাৰ্বনেট তোমাক কোৱেশ্চনটোৰ নামটো লিখিব কৈছে নি মই চাই দিছোঁ তোমাক নাম লিখিব কোৱা নাই বা ধাতৱ যৌগটোৰ নামটো ধাতৱ যৌগ এই নামটো কি হ'ব কেতিয়াবা সুধি দিলে লিখিব পাৰিবা ক্যালসিয়াম কাৰ্বনেট তলত লিখি ল'বা ধাতৱ যৌগ এই নাম হ'ল ক্যালসিয়াম কাৰ্বনেট আৰু এইটো দিয়া আছিলে কি হয় এইটো ক্যালসিয়াম ক্লোৰাইড আশা কৰিছোঁ এই কোৱেশ্চনটো বুজি পালা তোমালোকে ধাতৱ যৌগ এই নাম লিখিব কৈছে না কোৱা কিন্তু তোমালোকক মই কি বুলি ক'লো ধাতৱ যৌগ এইটো ক্যালসিয়াম কাৰ্বনেট মনত ৰাখি থবা কেতিয়াবা তেনেকৈ কোৱেশ্চন বনাই দিব পাৰে এটা নেক্সট কোৱেশ্চন চা কি কৈছে জলীয় দ্ৰৱত HCl জলীয় দ্ৰৱ মানে কিবা একুৱাছ বস্তু এখিনিত HCl এচিড মানে এটা এচিড হয় HNO3 মানে নাইট্ৰিক এচিড এচিড মানে হাইড্ৰক্লোৰিক এচিড আৰু HNO3 মানে নাইট্ৰিক এচিড ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় আম্লিক ধৰ্ম মানে এচিডিক ধৰ্ম দেখুৱায় কিন্তু এলকহল মানে মদজাতীয় বস্তু আৰু গ্লুকোজৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায় কিয় এই কোৱেশ্চনটো আনসাৰ কৰিব হ'লে আমি এচিডৰ বেছিক ধৰ্মটো জানিব লাগিব এচিডে কি কৰে জলীয় দ্ৰৱত আয়নিত হৈ H+ আয়ন মুক্ত কৰে বা হাইড্ৰনিয়াম আয়ন মুক্ত কৰে ধৰি লোৱা তোমাৰ ওচৰত জলীয় দ্ৰৱ এটা আছে তুমি এই জলীয় দ্ৰৱটোত এচিড দি দিলা কি দিলা এচিড দিলা ঠিক আছে কিবা এটা এচিড দিলা ধৰি লোৱা হাইড্ৰক্লোৰিক এচিড বা সালফিক এচিড হি এই জলীয় দ্ৰৱটোত H+ আয়ন মুক্ত কৰিব কি মুক্ত কৰিব H+ আয়ন এটা হলে বুজি পাইছানে সদায় মন কৰিবা এচিডে জলীয় দ্ৰৱত আয়নিত হৈ আয়নিতটো এইটো উচ্চাৰণ H+ আয়ন মুক্ত কৰে আৰু ক্ষাৰকে কি কৰে OH- আয়ন কৰে সদায় মন কৰিবা এচিডে কি কৰে H+ আয়ন আৰু ক্ষাৰকে OH-। তেন্তে ইয়াত কি কৈছে জলীয় দ্ৰৱত HCl আৰু HNO3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কাৰণ হিহঁতে জলীয় দ্ৰৱত H+ আয়ন মুক্ত কৰিব পাৰে কথাটো বুজি পালা কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগই আম্লিক ধৰ্ম প্ৰদৰ্শন নকৰে তাৰ মেইন ৰিজনটো কি হিহঁতে জলীয় দ্ৰৱত H+ আয়ন মুক্ত কৰিব নোৱাৰে কথাটো বুজি পালানে হেতু মেইন ৰিজনটো তেন্তে এতিয়া এইটো লিখিবা জলীয় দ্ৰৱত এক নম্বৰটো আনসাৰ লিখিবা জলীয় দ্ৰৱত HCl জলীয় দ্ৰৱত HCl, HNO3 আদিয়ে আয়নিত হৈ H+ আয়ন দেই আইৰন লিখি দিবা আয়ন H+ আয়ন উৎপন্ন কৰিব পাৰে সদায় হেতু মন কৰিবা এচিডে জলীয় দ্ৰৱত H+ আয়ন মুক্ত কৰে সেইকাৰণে আমি কি লিখিলো জলীয় দ্ৰৱত HCl, HNO3 আদিয়ে আয়নিত হৈ H+ আয়ন উৎপন্ন কৰিব পাৰে দাৰি হেহে HCl, HNO3 আদিয়ে জলীয় দ্ৰৱত আম্লিক ধৰ্ম দেখুৱায় দাৰি কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগই জলীয় দ্ৰৱত H+ আয়ন উৎপন্ন কৰিব নোৱাৰে দাৰি হেহে এলকহল আৰু গ্লুকোজৰ দৰে যৌগই আম্লিক ধৰ্ম নেদেখুৱায়
আম্লিক ধৰ্ম নেদেখুৱায়। এতিয়া নেক্সট কুৱেশ্যনটোত কি কৈছে চোৱা, এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ নকৰে। তোমালোকে বিদ্যুৎ নামৰ পাঠটো শিকিবা। বিদ্যুৎ মানে কি, ফ্ল' অফ ইলেক্ট্ৰন, মানে আধানৰ প্ৰৱাহেই হ'ল বিদ্যুৎ বা আয়নৰ প্ৰৱাহেই হ'ল বিদ্যুৎ। কিবা এটা বস্তুৰ মাজেৰে ধৰি লোৱা এটা প্ৰান্তৰ পৰা আনটো প্ৰান্তলৈ আয়নৰ স্থানান্তৰণ ঘটে, তেন্তে আমি সেই প্ৰান্তটোৰ পৰা আনটো প্ৰান্তৰ মাজত বিদ্যুৎ চালিত হৈছে বুলি ক'ম। ঠিক আছে, ঠিক তেনেকৈ এটা জলীয় দ্ৰৱই, এচিড এটা জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে বুলি কৈছে। মই অলপ দেৰি আগত ক'লোঁ যে এচিড এটাক যেতিয়া তুমি জলীয় দ্ৰৱত ডুবাই দিবা তেতিয়া কিছুমান আয়ন উৎপন্ন হয়। কি আয়ন উৎপন্ন হয় কৈছিলোঁ? H+ আয়ন। আৰু যিহেতু আয়ন উৎপন্ন হৈছে সেইকাৰণে গোটেই বস্তুটোৰ মাজে বিদ্যুতৰ প্ৰৱাহটো সম্ভৱ হয়, মানে কণ্ডাকশ্যন অফ ইলেক্ট্ৰিচিটিটো পচিবল হয়। কথাটো বুজি পাইছানে? তাৰ মাজে বিদ্যুৎটো পাৰ হৈ যাব পাৰে। সেইটোৱে আনচাৰ। তেন্তে ইয়াত লিখি যাবা, মই কৈ যাম। তোমালোকে লিখি যাওঁতে মই সদায় এটা কথা মন কৰিবা, মই বেছি স্পীডতো নকওঁ, বেছি লাহে লাহে ক'বলৈও চেষ্টা নকৰোঁ। হ'লেও যদি কাৰোবাৰ যদি লিখি যাওঁতে প্ৰব্লেম হয়, মানে স্পীড হয়, তেওঁলোকে ইউটিউবৰ ওপৰত এতিয়া য'ত চাই আছে তাৰ ওপৰত 3টা বটম আছে, তাত চুলে এটা অপশ্যন পাবা প্লেবেক স্পীড, আৰু সেইটো হয় তোমালোকে স্পীডটো অলপ কমাই ল'বা যিটো সময়ত মই লিখাম। নহ'লে বেছি শ্ল' লিখালে মোৰ কি হয়, ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু প্ৰব্লেম হয় এডিটিঙৰ পৰা আপলোড কৰোঁতে। ঠিক আছে, তেন্তে ছেকেণ্ড কুৱেশ্যনটো আনচাৰ লিখিবা। এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে দেই, নকৰে নহয়, কৰে। কাৰণটো কেলে? কাৰণ যেতিয়া জলীয় দ্ৰৱত তুমি এচিড এটা দি দিবা বা এচিড এটা যিটো জলীয় দ্ৰৱত ল'বা, তাত H+ আয়ন থাকিব, কিছুমান H+ আয়ন থাকিব। আমি অলৰেডি জানো, এচিডে জলীয় দ্ৰৱত আয়নিত হৈ H+ আয়ন মুক্ত কৰে, আৰু সেই H+ আয়নৰ কাৰণে বিদ্যুতৰ প্ৰৱাহটো সম্ভৱ হয়। এচিড এটাই তেন্তে জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে। লিখিবা তেন্তে আনচাৰ লিখিবা। এচিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে। এচিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে। দাৰী। কাৰণ এচিডে জলীয় দ্ৰৱত আয়নিত হৈ, কৰে দায়ী নিদিলেও হ'ব বাৰু। এচিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে কাৰণ এচিডে জলীয় দ্ৰৱত আয়নিত হৈ H+ আয়ন উৎপন্ন কৰে। এতিয়া দায়ী দিবা, উৎপন্ন কৰে, দাৰী। এই H+ আয়নৰ বাবে তোমালোকে আইৰণ লিখি দিবা আকৌ দেই, আয়নৰ বাবে। এই H+ আয়নৰ বাবে, আইৰণ লিখিলে বেলেগ মিনিং কৰিব। আয়নৰ বাবে বিদ্যুৎ পৰিবহণ সম্ভৱ হয়। বিদ্যুৎ পৰিবহণ কি হয়? সম্ভৱ হয়। বুজি পালানে? সেই H+ আয়নৰ বাবে বিদ্যুৎ পৰিবহণ সম্ভৱ হয়। আকৌ এবাৰ কৈছোঁ শুনা। এচিড এটা জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে কাৰণ এচিডে জলীয় দ্ৰৱত আয়নিত হৈ H+ আয়ন উৎপন্ন কৰে। এই H+ আয়নৰ বাবে বিদ্যুৎ পৰিবহণ সম্ভৱ হয়। ঠিক আছে, তেন্তে আমাৰ প্ৰথমটো হ'ল, দ্বিতীয়টো হ'ল। এতিয়া থাৰ্ডটোত কি কৈছে চোৱা, শুকান। কি কৈছে থাৰ্ডটোত? শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন ঘটাব নোৱাৰে। শুকান HCl গেছত চোৱা, যিহেতু পানী নাই, পানীৰ অনুপস্থিতিত HClয়ে H+ আয়ন মানে মুক্ত কৰিব নোৱাৰে। আমি শিকিলোঁ নহয়, এচিডে জলীয় দ্ৰৱত আয়নিত হৈ H+ আয়ন মুক্ত কৰে, মানে H+ আয়ন মুক্ত কৰিবলৈ জলীয় দ্ৰৱ বা পানী টাইপৰ কিবা লাগিব। ঠিক আছে, শুকান হ'লে সি H+ আয়ন হ'লেও, যদিও বা সি এচিড, সি H+ আয়ন মুক্ত কৰিব নোৱাৰে। আৰু H+ আয়ন মুক্ত কৰিব নোৱাৰাৰ লগে লগে সি এচিড হ'লেও মানে এচিডৰ নিচিনা কাম কৰিব নোৱাৰে। সেয়েহে ই লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন ঘটাব নোৱাৰে। ইয়াতো শুকান শব্দটো লিখি দিছে, বুজি পালা? যদি লিটমাছ কাগজটো কোৱাটো যদি পানী থাকে তেতিয়াও পাৰিব, কাৰণ সি অভাৰঅল তাক পানীহে লাগে। এই HClখিনিৰ ওচৰতো নিজাকৈ পানী নাই আৰু লিটমাছ কাগজটো কোৱাৰ ওচৰতো পানী নাই। ডেট মিনছ পানীৰ অনুপস্থিতিত এচিডে H+ আয়ন মুক্ত কৰিব নোৱাৰে, আৰু মুক্ত কৰিব নোৱাৰে যদি সি নিজৰ ধৰ্ম প্ৰদৰ্শন কৰিব নোৱাৰে। তাৰ ফলত লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটে। এই গোটেইখিনি আনচাৰ ক'বলৈ গ'লে গোটেইকেইটা আনচাৰ, মেইন কথা সেইটোৱে এটাই, মানে H+ আয়ন মুক্ত কৰা নকৰা, সেইটোৱে আনচাৰ। তেন্তে 3 নম্বৰ আনচাৰটো লিখিবা। শুকান HCl গেছে কোনো ধৰণৰ H+ আয়ন উৎপন্ন কৰিব নোৱাৰে। কোনো ধৰণৰ H+ আয়ন উৎপন্ন কৰিব নোৱাৰে। দাৰী। সেয়েহে ই
সেয়েহে ই শুকান লিটমাছ কাগজৰ ওপৰতো প্ৰভাৱ পেলাব নোৱাৰে সেয়েহে ই শুকান লিটমাছ কাগজৰ ওপৰতো প্ৰভাৱ পেলাব নোৱাৰে দাৰি ফলত লিটমাছ কাগজৰ কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নহয় ফলত লিটমাছ কাগজৰ কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নহয় এইটো কোনটো লিখিছোঁ 3 নম্বৰ ফলত লিটমাছ কাগজৰ কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নহয় যদিহে তাত শুকান লিটমাছৰ জেগাত সিক্ত ল'লেহেঁতেন সিক্ত মানে তেতিয়া হ'ব পাৰিলেহেঁতেন দেই মন কৰিবা ইয়াত দুইটা এই শুকান শব্দকেইটা ইম্পৰ্টেণ্ট এতিয়া নেক্সট 4 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা এচিড এটা লঘু কৰোঁতে এচিড পানী যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয় এইটো ভাল কুৱেশ্যন মানে প্ৰায় সুধি থাকে কি কৈছে এচিড এটা তুমি পাতলা কৰিব লাগে পাতলা কৰোঁতে কি কৰিবলৈ কয় কৰোঁতে এচিড পানী যোগ কৰিবলৈ কোৱা হয় ধৰি লোৱা তোমাৰ যদি এচিড এখিনি আছে এইখিনি এচিড ধৰি লোৱা এচিড এখিনি আছে এইখিনি তুমি পাতলা কৰিব লাগে পাতলা কৰিবলৈ কি কৰিবলৈ উপদেশ দিয়ে এই এচিডখিনিহে পানীত মিলাবলৈ কয় লাহে লাহে পানীত মিলাবলৈ কয় এচিডখিনি ঢালি থাকিব কয় ডেট মিনছ এইখিনি এচিডখিনি পাতলা হৈ গৈ থাকিব কিন্তু কি কৈছে পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয় মানে ধৰি লোৱা এচিডখিনি আছিলে তাত গৈ পেলাই পানী ঢালি দিব কেলে নকয় তাত গৈ পেলাই পানী ঢালি দিব কেলে নকয় কথাটো বুজি পাইছানে পানীতহে কিয় এচিড ঢালিবলৈ কয় মেইন কথা সেইটো পানীতহে কিয় এচিড ঢালিবলৈ কয় কিন্তু এচিডত এইখিনি ধৰি লোৱা এচিড কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয় সেইটোৱে কৈছোঁ কিন্তু এচিডত পানীখিনি যোগ কৰিবলৈ কোৱা নহয় কিয় কথাটো বুজি পাইছানে কাৰণটো কি চোৱা যেতিয়া আমি পানী এচিডত যোগ কৰিম সেইটো এটা অতিশয় তাপবৰ্জী বিক্ৰিয়া হয় তাপবৰ্জী বিক্ৰিয়া মানে যিবোৰ বিক্ৰিয়াত তাপৰ উদ্ভৱ হয় আৰু ইমানেই তাপ উদ্ভৱ হয় যে গোটেই পাত্ৰটো ছিটিকি পৰা চান্স থাকে সম্ভাৱনা থাকে মানে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে ধৰি লোৱা তুমিয়ে পানীখিনি ঢালি দিলা ধৰি লোৱা তোমাৰ মানে আকস্মিক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকিব সেয়েহে সেই দুৰ্ঘটনা ৰোধ কৰিবলৈ বা মিশ্ৰটো ফাটি গোটেই পাত্ৰটো ছিটিকি পিটিকি পৰিব পাৰে সেইটোক ৰোধ কৰিবলৈ এইটো কাম কৰিবলৈ কোৱা নহয় তাৰ সলনি কি কৰে পানীতহে লাহে লাহে এচিড ঢালিবলৈ কোৱা হয় আৰু পাত্ৰটো লাহেকৈ ষ্টাৰিং কৰি থাকিব লাগে ডেট মিনছ লৰাই থাকিব লাগে কথাটো বুজি পালা সেইটো মেইন কনচেপ্ট এইটো কিতাপৰ পাঠটো পঢ়িছিলে যে বুজি পাইছে আৰু এইটো কথা কিতাপত ধুনীয়াকৈ আছে এই কথাখিনি লিখিবা তেন্তে 4 নম্বৰটো আনচাৰ কোনটো আনচাৰ 4 নম্বৰটো এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় এচিড পানীত যোগ কৰিবলৈ কোৱা হয় দাৰি কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কাৰণ পানীত এচিড যোগ কৰাটো কাৰণ এনেকৈ লিখিবা কি লিখিলা এচিড এটা লঘু কৰোঁতে এচিড পানী যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কাৰণ পানী এচিডত যোগ কৰাটো এটা অতিশয় তাপবৰ্জী বিক্ৰিয়া য'ত তাপৰ উদ্ভৱ হয় দাৰি বিক্ৰিয়াটোত উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে দাৰি সেয়েহে সদায়
এচিডহে পানীত যোগ কৰিব লাগে, এচিডহে পানীত যোগ কৰিব লাগে আৰু পাত্ৰটো একে লেঠাৰিয়ে লৰাই থাকিব লাগে, ঠিক আছে। তেন্তে এইটো আনসাৰ হৈ গ'ল। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, 5 নম্বৰত কি কৈছে, এচিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়নৰ গ্ৰাহতা কিদৰে পৰিৱৰ্তিত হ'ব। এচিডৰ কি কৈছে, দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়ন মানে বিশেষ একো নহয়, মানে H+ আয়ন, বেছিকেলি H+ আয়ন বুলি ক'ব পাৰা। মানে এচিডত যিবোৰ আয়ন থাকে, ধৰি লোৱা তোমাৰ ওচৰত এচিড এটা আছে, তাত ধৰি লোৱা হাইড্ৰনিয়াম আয়ন আছে। ধৰি লৈছোঁ মই হাইড্ৰনিয়াম আয়ন এটা পৰিমাণৰ হাইড্ৰনিয়াম আয়ন আছে, সেইখিনি যদি তুমি এতিয়া পাতলা কৰি দিয়া, মানে লঘু কৰি দিয়া, হাইড্ৰনিয়াম আয়নৰ গ্ৰাহতা কি হ'ব, বাঢ়িব নে কমিব? গ্ৰাহতাটো মানে জানা নহয় কি গ্ৰাহতা মানে কি? গ্ৰাহতাটো বাঢ়িব নে কমিব? যিহেতু পাতলা কৰিলে গ্ৰাহতাটো কি হ'ব, কমি যাব। কাৰণ হাইড্ৰনিয়াম আয়নৰ তোমাৰ এচিড ইয়াত দিয়া নাই নহয়, তুমি পাতলা কৰিবলৈ বেলেগ এখিনি বস্তুহে দিবা, পানী দিবা বা বেলেগখিনি বস্তু দিবা। ডেট মিনছ হাইড্ৰনিয়াম আয়নৰ গ্ৰাহতাটো কমি যাব গোটেই অভাৰঅল, ঠিক আছে। তেন্তে ইয়াত কমিব। এচিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়নৰ গ্ৰাহতা কি হ'ব, কমিব। এচিডৰ দ্ৰৱ এটা লঘু কৰিলে, তেনে 5 নম্বৰটো আনসাৰ লিখিবা। 5 নম্বৰটো, এচিডৰ দ্ৰৱ এটা লঘু কৰিলে হাইড্ৰনিয়াম আয়নৰ এইটো স্পেলিং, এইটো হাইড্ৰনিয়াম আয়নৰ গ্ৰাহতা প্ৰতি একক আয়তনত, এই শব্দটো লিখিবা দেই, প্ৰতি একক আয়তনত হ্ৰাস পাব মানে কি, কমিব। প্ৰতি একক আয়তনত হ্ৰাস পাব। তেন্তে এইটো 5 নম্বৰটো হৈ গ'ল। এবাৰ 6 নম্বৰটোত কি কৈছে চোৱা, ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গ্ৰাহতা কিদৰে পৰিৱৰ্তিত হ'ব। ছডিয়াম হাইড্ৰক্সাইড বেছিকেলি কি বাৰু, এচিড নে ক্ষাৰক, সেইটো জানিব লাগিব। ছডিয়াম হাইড্ৰক্সাইড হৈছে ক্ষাৰক, আৰু মই ক্ষাৰকত কি থাকে বুলি কৈছিলোঁ, ক্ষাৰকে কি আয়ন মুক্ত কৰে, OH-। তেন্তে ইয়াত আগৰ পৰা OH- আছে, যিহেতু এইটো ক্ষাৰক, ইয়াত আৰু অধিক ক্ষাৰক যোগ কৰিছে, ইয়াত আকৌ অধিক ক্ষাৰক দিছে মানে বেছিকেলি কি যোগ কৰিছে বাৰু, OH-। তেন্তে ক্ষাৰক মানে OH- আয়ন থাকিবই, মানে সেইটোকে কি আয়ন বুলি কয়, হাইড্ৰক্সাইড আয়ন বুলি কয়, মই যিটো OH- কৈছোঁ। তেন্তে হাইড্ৰক্সাইড আয়নৰ গ্ৰাহতা কিদৰে পৰিৱৰ্তিত হ'ব। এইটো চোৱা, আগৰ পৰা ছডিয়াম হাইড্ৰক্সাইড আছে, এইটো মানে বেছিকেলি ক্ষাৰক, তাত OH- আয়ন আছে, আকৌ তুমি অধিক ক্ষাৰক যোগ কৰিছা মানে আকৌ OH- আয়ন, ডেট মিনছ হাইড্ৰক্সাইড আয়ন যোগ কৰিছা। তেন্তে গ্ৰাহতা বাঢ়িব নে কমিব? অবভিয়াছলি বাঢ়িব। এইটো লজিকেল কুৱেশ্যন, মানে কমন চেঞ্চৰ কুৱেশ্যন আৰু। তেন্তে 6 নম্বৰটো আনসাৰ লিখিবা। ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গ্ৰাহতা এক মিনিট ৰ'বা দেই। হাইড্ৰক্সাইড আয়নৰ গ্ৰাহতা প্ৰতি একক আয়তনত বৃদ্ধি পাব। হাইড্ৰক্সাইড আয়নৰ গ্ৰাহতা প্ৰতি একক আয়তনত বৃদ্ধি পাব। নেক্সট কুৱেশ্যন, পেজ নাম্বাৰটো মই চাইছিলোঁ এইখিনি কুৱেশ্যনৰ কাৰণে। পেজ নাম্বাৰটো কিমান, পেজ 28, কিতাপৰ পেজ 28 কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো কি কৈছে চোৱা, তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে, A আৰু B মানে দুটা দ্ৰৱ আছে। দ্ৰৱ A pH মান 6 আৰু দ্ৰৱ B pH মান 8। কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গ্ৰাহতা বেছি, কোনটো আম্লিকা, কোনটো ক্ষাৰকীয়। বেছিকেলি ইয়াৰ কাৰণে আমি কি জানিব লাগিব, pH স্কেলৰ কথাটো জানিব লাগিব। pH স্কেলৰ কথাটো এইডোখৰতে অলপ কৈ দিছোঁ, কাৰণ ইয়াৰ পাছতো অলপ আকৌ pH স্কেলৰ প্ৰয়োজন হ'ব। pH স্কেলত তোমালোকে জানা ভেলু ক'ৰ পৰা থাকে, 0 পৰা থাকে 14 লৈকে। আৰু pH স্কেল কিয় ব্যৱহাৰ কৰে, pH স্কেলৰ সহায়ত কিবা এটা দ্ৰৱ আমাৰ এচিড নে ক্ষাৰক তাৰ মাত্ৰাটো জুখিব পাৰোঁ। তাত 0, 1 ৰিডিং কেনেকৈ থাকে, 2, 3, 4, 5,
6 7 8 9 10 11 12 13 14 এডোখৰলৈকে বুজি পালানে এনেকৈ 0 পৰা 14 লৈকে থাকে ঠিক আছে এতিয়া ইয়াত কথা হ'ল যদিহে এটা ডবত তুমি পিএইচ স্কেলডাল ডুবাই দিলা আৰু তাৰ ভ্যালু যদি 7 আহে কিমান আহে 7 আহে তুমি বুজিব লাগিব যে সেই ডবটো পখম দ্যাট মিন্স পিএইচ স্কেলৰ মান যদি 7 হয় সেইটো পখম হয় সেইটো প্ৰথম কথা এতিয়া 7 পৰা তুমি যিমানে এটো সাইডে আহিবা এটো সাইডে এসিডিক ধৰ্ম বৃদ্ধি পাব এসিডিক ধৰ্ম মানে আম্লিক ধৰ্ম মানে এসিডিটি বাঢ়িব কথাটো বুজি পালে না এটো ফালে আম্লিক ধৰ্ম বৃদ্ধি পাব আৰু যদি 7 পৰা এটো সাইডে যিমানে যোৱা তেন্তে ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব তেন্তে পিএইচ স্কেলৰ বেসিক্যালি আমি কি গম পালো মেইন মিড পইণ্টটো 7 হৈছে পখম তাৰপা এটো সাইডে আহিলে আম্লিক ধৰ্ম বৃদ্ধি পাব এটো সাইডে আহিলে ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব দ্যাট মিন্স ধৰিলা তোমাৰ ওচৰত দুটা ডব আছে এটা 4 ধৰিলা পিএইচ এটা ধৰিলা 5 কাৰ এসিডিক ধৰ্ম বেছি মানে কোনটো বেছি এসিডিক 4 টো 5 টো নহয় কেলে কাৰণ এটো সাইডে বাঢ়িব सबतকৈ বেছি মানে তাতকৈ 7তকৈ বেছি 6 6তকৈ বেছি 5 5তকৈ বেছি 4 5তকৈ বেছি 3 কাৰ আম্লিক ধৰ্ম এটো সাইডে কি হয় বাঢ়ে তেন্তে আম্লিক ধৰ্ম বাঢ়িলে এটো সাইডে কি কমিব ক্ষাৰকীয় ধৰ্মটো কমিব হেতু নকলেও হয় মানে এটো সাইডে আম্লিক ধৰ্ম বাঢ়িছে এটো সাইডে আম্লিক ধৰ্ম বাঢ়িছে মানে ক্ষাৰকীয় ধৰ্ম কমিছে আৰু এফালে ক্ষাৰকীয় ধৰ্ম বাঢ়ে দ্যাট মিন্স মানে আম্লিক ধৰ্ম কমিব আৰু 7টো হৈছে পখম এতিয়া ইয়াৰ পৰা আৰু এটা কথা চোৱা আম্লিক ধৰ্ম বহা মানে মই এটুক এনেকৈ ক'ব পাৰোনে H+ আয়ন বাঢ়িছে বুলি মানে হাইড্ৰনিয়াম আয়ন বাঢ়িছে বুলি ক'ব পাৰোনে কাৰণ আম্লিক ধৰ্ম মানে কি এসিডিক ধৰ্ম বাঢ়িছে এসিডিক ধৰ্ম কেতিয়া বাঢ়িব হাইড্ৰজেন আয়নৰ গাঢ়তা বাঢ়িব লাগিব মানে হাইড্ৰজেন আয়ন বাঢ়িছে বুলি মই ক'ব পাৰোঁ হাইড্ৰজেন আয়ন বৃদ্ধি বুলি ক'ব পাৰোঁ এটো সাইডে আৰু ঠিক তেনেকৈ এইফালে ক্ষাৰকীয় ধৰ্ম বাঢ়িছে দ্যাট মিন্স OH- আয়ন বৃদ্ধি হৈছে বুলি ক'ব পাৰোঁ কথাটো বুজি পালানে বেসিক্যালি পিএইচ স্কেল ইহে এতিয়া কোৱেশ্চনটোলৈ ঘূৰি আহা কোৱেশ্চনটোত কি কৈছে তোমাৰ হাতত এ আৰু বি দুটা ডব আছে এ ৰ পিএইচ মান 6 এ পিএইচ কিমান 6 এটা 6 মানে পিএইচ আৰু এটা দি আছে বি ৰ পিএইচ মান 8 ঠিক আছে কোনটো ডবত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আছে কোনটো ডবত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আছে হাইড্ৰজেন আয়নৰ গাঢ়তা দেই এটা 6 আৰু 8 এই দুটা ভিতৰত কোনটো এসিডিক বাৰু কোনটো এসিডিক বেছি এসিডিক কোনটো 6টো বেছি এসিডিক কাৰণ 6টো এফালে আছে 7ৰ এফালে এসিডিক মানে আম্লিক ধৰ্ম এফালে বেছি আৰু কোনটো ক্ষাৰকীয় এফালেটো ক্ষাৰকীয় ইয়াত কি কৈছে এতিয়া কোনটো ডবত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আছে মানে এফালে থকাটো বেছি হ'ব মানে যাৰ পিএইচ স্কেলত ভ্যালু 6 তাৰ বেছি হ'ব মানে ডব এ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আছে তেন্তে আনসাৰ কি হ'ব প্ৰথম লাইনটো আনসাৰ কি হ'ব তলত লিখিবা তোমালোকে আনসাৰ 1 নম্বৰ আনসাৰটো ডব এইবোৰ লিখি ল'ব পাৰা কিনাত বা নিলিখিলেও হ'ব জানা যদি ডব এ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি কোৱেশ্চনটোত এটা কি হৈছিলে কোনটো ডবত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আমি গম পালো যে যেহেতু ডব এ পিএইচ মান 6 দ্যাট মিন্স তা আম্লিক ধৰ্ম 8তকৈ বেছি হ'ব আৰু তাত হাইড্ৰজেন আয়নো বেছি থাকিব মানে H+ আয়ন কোনটো ডব আম্লিক আৰু কোনটো ক্ষাৰকীয় অবিয়াসলি ওলাই আছে 6টো আম্লিক আৰু এটো কি ক্ষাৰকীয় বেছি মানে তুলনা কৰিলে কাৰণ এটো 7ৰ এটো সাইডে আছে এটো ইফালে আছে ডব এ হল আম্লিক আৰু বি হল ক্ষাৰকীয় দেখি দিয়া আৰু বি হল ক্ষাৰকীয় ডব এ হল আম্লিক আৰু বি হল ক্ষাৰকীয় ঠিক আছে তেন্তে প্ৰথমটো আনসাৰ এটোই আছিল এটা দ্বিতীয়টোলৈ আহা ডব এটা প্ৰকৃতিৰ ওপৰত H+ আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে তোমাৰ ওচৰত ধৰিলা এটা ডব আছে ডব এটা যদি তুমি H+ আয়নৰ গাঢ়তা বঢ়াই যোৱা তোমাৰ তাত কি বাঢ়িব আম্লিক ধৰ্ম বাঢ়িব মই ক'লো না H+ আয়ন বাঢ়া মানে কি আম্লিক ধৰ্ম বাঢ়িব তেন্তে তুমি এটো কি ক'ব লাগিব ডব এটা প্ৰকৃতিৰ ওপৰত H+ আয়নৰ গাঢ়তা কি প্ৰভাৱ থাকে ডব এটাত H+ আয়নৰ গাঢ়তা বাঢ়িলে তাৰ আম্লিক ধৰ্ম বৃদ্ধি পাব বুজি পালানে আৰু যদি গাঢ়তা H+ আয়নৰ গাঢ়তা কমে তেন্তে তাৰ ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব দ্যাট মিন্স আম্লিক ধৰ্ম কমিব লিখিবা তেন্তে কোনো এটা ডবত H+ আয়নৰ গাঢ়তা বৃদ্ধি কৰিলে আম্লিক ধৰ্ম বৃদ্ধি পাব কোনো এটা ডবত H+ আয়নৰ গাঢ়তা বৃদ্ধি কৰিলে আম্লিক ধৰ্ম বৃদ্ধি পাব আৰু H+ আয়নৰ গাঢ়তা হ্ৰাস কৰিলে
ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব, ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব আৰু H+ আয়নৰ গাঢ়তা হ্ৰাস কৰিলে ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব। এতিয়া নেক্সট কি কৈছে চোৱা, ক্ষাৰকীয় যৌগত H+ আয়ন থাকেনে? যিবোৰ ক্ষাৰকীয় যৌগ তাত H+ আয়ন থাকেনে নাথাকে হৈছে। ক্ষাৰকীয় দ্ৰৱত বেছিকেলি কি থাকে? OH- আয়ন থাকে। কিন্তু তাত সৰি মই কি কৈ আছোঁ, ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে নে নাথাকে? ঠিকেই, মানে মই কি ক'লোঁ, ক্ষাৰকীয় দ্ৰৱত বেছিকেলি OH- আয়ন থাকে। কিন্তু ইয়াৰ মিনিং এইটো নহয় যে তাত H+ আয়ন নাথাকে। H+ আয়ন থাকে, কিন্তু H+ আয়নৰ তুলনাত OH- আয়ন মানে এইটো আয়ন বেছিকৈ থাকে, সেইকাৰণে তাক ক্ষাৰকীয় দ্ৰৱ বুলি কয়। মানে OH- আয়নৰ প্ৰভুত্বটো বেছি। ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকেনে বুলি যদি সোধে, থাকে, বুজি পালা, কিন্তু তাৰ পৰিমাণটো বেছি, মানে কম। ক্ষাৰকীয় দ্ৰৱত OH- আয়নৰ পৰিমাণটো বেছি, কিন্তু ইয়াৰ এই OH- আয়নৰ তুলনাত ইয়াৰ এই পৰিমাণটো কম থকাটো থাকে। যদি থাকে তেন্তে কি ইহঁত কিয় ক্ষাৰকীয়? মই কোৱা কাৰণটো, কাৰণ OH- আয়ন বেছি থাকে আৰু এইটো কি থাকে? কম থাকে, তেন্তে ই নিজৰ প্ৰভাৱটো বিস্তাৰ কৰে। লিখা তেন্তে ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে। ইয়াৰ আনচাৰটো কি হ'ব? হয়, থাকে। ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে। পেৰাগ্ৰাফ চেঞ্জ কৰিবা। পেৰাগ্ৰাফ চেঞ্জ কৰিবা। ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে যদিও, ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকে যদিও OH- আয়নৰ তুলনাত ইয়াৰ পৰিমাণ, মানে H+ৰ কথা কৈছে, ইয়াৰ পৰিমাণ তেনেই নগণ্য দাৰী। সেয়েহে দ্ৰৱটো ক্ষাৰকীয় হয়। ঠিক আছে। এতিয়া নেক্সট কি কৈছে চোৱা, মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ, কেলছিয়াম অক্সাইড বা শিথিলিত চূণ, কেলছিয়াম হাইড্ৰক্সাইড বা চক মানে কেলছিয়াম কাৰ্বনেট প্ৰয়োগ কৰিব বুলি ভাবা? এই গোটেই তিনিটা বস্তু হৈছে মানে কেলছিয়াম অক্সাইডেই হওক বা কেলছিয়াম হাইড্ৰক্সাইডেই হওক বা পোৰা চূণ, এই গোটেইকেইটাই কি হয় সেইটো জানিব লাগিব। গোটেইকেইটাই হৈছে ক্ষাৰক, মানে ক্ষাৰকীয় ধৰ্ম থাকে, গোটেইকেইটা ক্ষাৰকীয় ধৰ্ম থাকে। তেন্তে কৃষকজনে এডৰা মাটি আছে ধৰি লওক, তাত এই বস্তুবোৰ যোগ কৰিছে। তেওঁ কেতিয়া যোগ কৰিব? যদিহে মাটিৰ যিডোখৰ আছে, মাটিডোখৰত যদি এচিডিক ধৰ্মটো বৃদ্ধি হৈ থাকে, মানে আমলিক ধৰ্মটো যদি বাঢ়ি থাকে মাটিটুকুৰাত, তেন্তে কৃষকজনৰ বেছি আমলিক হ'লেও বেয়া। আমাৰ অম্ল বৰষুণ দিয়ে যে, সেইবোৰ কি কৰে? গছ গছনি অনিষ্ট কৰে, বেছি মানে এচিডিক ধৰ্মটোও বেয়া। মাটিটুকুৰাত এচিডিক ধৰ্ম যদি থাকে, তাৰ শস্য ভাল নহ'ব। তাক ক্ষাৰকীয় কৰিবলৈ তাৰ বাবে এইকেইটা বস্তু যোগ কৰে। এইকেইটা বেছিকেলি কি হয়? ক্ষাৰক হয়, ক্ষাৰকৰ ভূমিকা পালন কৰে। পোৰা চূণ হওক বা শিথিলিত চূণ হওক বা চক মাটি হওক। কথাটো বুজি পালানে? সেইটোৱে। মাটি টুকুৰাৰ আমলিকতা বৃদ্ধি হৈ থাকিলে, আনচাৰ লিখিবা, চাই নম্বৰটো। মাটি টুকুৰাৰ আমলিকতা বৃদ্ধি হৈ থাকিলে মাটি টুকুৰাক প্ৰশমিত কৰিবলৈ বা আমলিকতা হ্ৰাস কৰিবলৈ কৃষকজনে পোৰা চূণ, শিথিলিত চূণ বা চক প্ৰয়োগ কৰিব। দাৰী। আশা কৰিছোঁ এইটো বুজি পালা। এতিয়া নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা, যৌগ CaOCl2 সাধাৰণ নামটো কি? এইটো তোমালোকে জানাই, লিখি লোৱা। যৌগ CaOCl2 সাধাৰণ নামটো হৈছে ব্লিচিং পাউডাৰ। যৌগ CaOCl2 সাধাৰণ নামটো হৈছে ব্লিচিং পাউডাৰ। প্ৰথমটো আনচাৰ কি তেন্তে? ব্লিচিং পাউডাৰ। সম্পূৰ্ণ লাইনত লিখিবা, যৌগ CaOCl2 সাধাৰণ নামটো হৈছে ব্লিচিং পাউডাৰ। নেক্সটটো হৈছে ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা। এইবোৰ ডাইৰেক্ট কুৱেশ্যন। ইয়াত উৎপন্ন হোৱা যৌগটো হৈছে শুকান শিথিলিত চূণ, মানে কেলছিয়াম হাইড্ৰক্সাইড। তেন্তে আনচাৰটো কি লিখিবা? ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম হ'ল
শুকান শিথিলিত চূণ ব্ৰেকেটৰ ভিতৰত লিখিবা শুকান শিথিলিত চূণ মানে কি কেলছিয়াম হাইড্ৰক্সাইড CaOH2 তাৰ সংকেত এইটো ঠিক আছে তেন্তে প্ৰথমটো হ'ল সেকেন্ডটো হ'ল থাৰ্ডটো কি কৈছে চোৱা কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম লিখা কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম তোমালোকে জানাই লেসনটো পঢ়িছা যদি কি হ'ল কাপোৰ ধোৱা সোডা হয় না তুমি যদি ইয়াক সংকেতত ক'ব বিচাৰা কি হ'ব সোডিয়াম কাৰ্বনেট কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম হ'ল কাপোৰ ধোৱা সোডা লিখিলে হ'ব কাপোৰ ধোৱা সোডা মই কিতাপৰ পৰা সংকেতটো চাই দিছোঁ বা সোডিয়াম কাৰ্বনেট লিখিলে হ'ব কাপোৰ ধোৱা সোডা লিখি দিয়া কাপোৰ ধোৱা সোডা ঠিক আছে এতিয়া সোডিয়াম নেক্সটটো কৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় সোডিয়াম হাইড্ৰোজেনৰ কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় ইয়াৰ কাৰণে তোমালোকৰ বেসিক্যালি কিতাপতে বিক্ৰিয়াটো লিখা আছে বিক্ৰিয়া তোমালোকৰ কিতাপত আছে পেজ নম্বৰ 31ত এটা মাজভাগত এটা বিক্ৰিয়া আছে যে দেখিছানে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ ব্যৱহাৰ সেই লাইনটো যে ওপৰত যেটো বিক্ৰিয়া আছে হেতুত কি কৈছে বেসিক্যালি হেতু কৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিছে হেতু বিক্ৰিয়া কি হয় বা কি হোৱা দেখিছা কি উৎপন্ন হৈছে সোডিয়াম কাৰ্বনেট উৎপন্ন হৈছে আৰু পানী উৎপন্ন হৈছে আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে তেন্তে আমি কি গম পালো তেন্তে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি উৎপন্ন হয় সোডিয়াম কাৰ্বনেট লিখা তেন্তে আনসাৰ লিখা 4 নম্বৰটো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে সোডিয়াম কাৰ্বনেট কমা পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় পেগা চেঞ্জ কৰি লিখিবা এতিয়া বিক্ৰিয়াটোৰ সমীকৰণটো হ'ব বিক্ৰিয়াটোৰ সমীকৰণটো লিখিব কৈছে না তলত লিখিবা বিক্ৰিয়াটোৰ সমীকৰণটো হ'ব সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট মানে NaHCO3 তাক উত্তপ্ত কৰিছে মানে কাঁচ চিনৰ ওপৰত তাপ দিব লাগিব আৰু কি প্ৰস্তুত হয় বুলি ক'লো সোডিয়াম কাৰ্বনেট মানে Na2CO3 প্লাছ H2O প্লাছ কাৰ্বন ডাই অক্সাইড যা এই সংকেতবোৰ লিখিব নালাগে লিখিবলৈ অসুবিধা লাগে তেওঁলোকে মোৰ প্ৰথম লেসনটো ভিডিঅ'টো প্ৰিফাৰ কৰিবা ধুনীয়াকৈ বুজি পাবা কেনেকৈ এই সংকেতবোৰ হয় ঠিক আছে ইয়াত আকৌ বুজোৱাটো সম্ভৱ নহয় যা অসুবিধা লাগে বেসিক্যালি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ এতিয়া তাপ দিলে কি উৎপন্ন হৈছে তেন্তে সোডিয়াম কাৰ্বনেট ওয়াটাৰ এণ্ড কাৰ্বন ডাই অক্সাইড এইটো 4 নম্বৰ কোৱেশ্চনটো হ'ল তেন্তে নেক্সটটো 5 নম্বৰতে কি কৈছে চোৱা প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখাবলৈ এটা সমীকৰণ লিখা এইটো কিতাপৰ কোৱেশ্চনে হয় ডাইৰেক্ট লিখা প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটোৰ সমীকৰণটো হ'ল প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটোৰ সমীকৰণটো হ'ল প্লাষ্টাৰ অফ পেৰিছ মানে হৈছে CaSO4 ডট তাত আধা পানী অণু লগ লাগি থাকে হাফ H2 ঠিক আছে এইটো পানী অণু প্লাছ কাৰ লগত বিক্ৰিয়া কৰিব ওয়াটাৰ লগত মানে H2 গোজ টু কি উৎপন্ন কৰে জানাই প্লাষ্টাৰ পেৰিছে পানীৰ লগত বিক্ৰিয়া কৰিলে জিপসাম উৎপন্ন কৰে জিপসামৰ সংকেতটো কি প্লাষ্টাৰ পেৰিছৰ লগত দৰে প্ৰায় সেম একে কিন্তু প্লাষ্টাৰ পেৰিছৰ ইয়াত হাফ থাকে জিপসামত ইয়াত 2 থাকে সেইটো ডিফাৰেন্স এইটো কি তেন্তে জিপসাম এইটো কি প্লাষ্টাৰ অফ পেৰিছ তলত নামকেইটা লিখি দিবা প্লাষ্টাৰ অফ পেৰিছ তেন্তে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো এইটোৱে এটা এইটো বেলেঞ্চ না হয় চাচোন এইপিনে পানী অণু কেইটা আছে দুটা আছে কিন্তু এইপিনে পানী অণু আধা আৰু ইয়াত এক এইপিনে 2 কৰিবলৈ ইয়াত আৰু ডে দিব লাগিব ডে দি দিয়াৰ লগে লগে তাৰ লগত আধা মিলি এইপিনে 2 হৈ যাব বুজি পালানে তেন্তে 5 নম্বৰটো হেই নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা অনুশীলনী কুৱেশ্যন প্ৰথম কুৱেশ্যনটোত কি কৈছে চোৱা এটা দ্ৰৱৰ ৰঙা লিটমাছ নীলা কৰিছে ইয়াৰ pH হ'ব পাৰে ৰঙা লিটমাছ নীলা কৰিছে ৰঙা কোনে নীলা কৰে খাৰকে কৰে তেন্তে খাৰকৰ pH কিমানৰ ভিতৰত হ'ব পাৰে মই অলপ দিন আগত কৈছিলোঁ না খাৰকীয় pH এই 7 পৰা এই 14 ভিতৰতে হ'ব পাৰে এতিয়া ইয়াৰ ভিতৰত কোনটো 7 পৰা 14 ভিতৰত আছে চোৱা একটো 7 পৰা 14 ভিতৰত আছে নি নাই এইটো আছে নি নাই এইটো আছে নি নাই তেন্তে অপচন কোন হ'ব ডি হ'ব অপচন কোন হ'ব ডি হ'ব লিখি দিবা ধুনীয়াকৈ লিখিবা তোমালোকে 1 নং আনসাৰ বুলি ধুনীয়াকৈ লিখিবা পৰীক্ষাত হলো অপচন ডি দ
এতিয়া 2 নম্বৰ আনসাৰটো কি কৈছে চোৱা এটা দ্ৰৱই গুৰি কৰি লোৱা কণী খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটোৱে চূণ পানী ঘোলা কৰে দ্ৰৱটোত থাকে এতিয়া চোৱা গেছটোৱে চূণ পানী ঘোলা কৰিছে ডেট মিন্স গেছটো এক মিনিট ৰ'বা গেছটো কাৰ্বন ডাই অক্সাইড হ'ব ঠিক আছে এতিয়া এটা দ্ৰৱই গুৰি কৰি লোৱা কণী খোলাৰ সৈতে বিক্ৰিয়া কৰিছে মানে কণী খোলাত কেলছিয়ামৰ কিবা ধাতৱ যৌগ থাকে আৰু গেছ উৎপন্ন কৰিছে আৰু চূণ পানী ঘোলা কৰিছে ডেট মিন্স এই দ্ৰৱটো কি হ'ব লাগিব এচিডিক হ'ব লাগিব মানে দ্ৰৱটোত এচিড থাকিব লাগিব এচিড কোনটো ইয়াত কোনটো ষ্ট্ৰং এচিড সেইটোৱে নাম হ'ব কোনটো ষ্ট্ৰং এচিড HCl এইটো অপশ্যন বি এটা ইয়াত কি কৈছে চোৱা নেক্সটটো চোৱা NaOH দ্ৰৱ এটাত 10 ml মান HCl দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণভাৱে প্ৰশমিত কৰে যদি একেটা NaOH দ্ৰৱৰ 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl ৰ দ্ৰৱৰ পৰিমাণ হ'ব এইটো আৰু একদম লজিকেল কুৱেশ্যন হয় কিনো আছে ইয়াত কি আছে চোৱা 10 ml কিমানক প্ৰশমিত কৰিলে 8 ml প্ৰশমিত কৰিলে ঠিক আছে তেন্তে ইয়াত কে ml কথা হৈছে 20 ml 20 ml কিমানক কৰিব 20 ml কিমানক কৰিব এইটো আৰু নিজে ক'ব পাৰিবা তোমালোকে 10 কিমানক কৰিলে 8 মানে এইটো 10 দুগুণ হ'ল 20 তেন্তে 20 ml কিমানক কৰিব আৰু এইপিনে 8 দুগুণ হৈ যাব মানে 16 ml দ্যাট মিন্স অপশ্যন কোনটো হ'ব ডি বুজি পালানে 10 যদি 8ক কৰে তেন্তে 20 কিমানক কৰিব 16ক কৰিব নেক্সট কি কৈছে চোৱা অজিনতা চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় অজিনতা চিকিৎসাৰ বাবে অম্লনাশক ব্যৱহাৰ কৰে অপশ্যন কোনটো হ'ব সি হ'ব এটা নেক্সট 5 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া প্ৰথমটোত কৈছে লঘু সালফিক এসিড জিংকৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰা হয় তেনে বিক্ৰিয়াটো কাৰ মাজত হৈছে লঘু সালফিক এসিড আৰু জিংকৰ গুৰি এতিয়া প্ৰথম কথা ইয়াৰ কাৰণে শব্দ সমীকৰণ লিখিব লাগিব তাৰ পিছত আমি কি লিখিব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব সন্তুলিত সমীকৰণো লিখিব লাগিব এতিয়া প্ৰথমটো কি চোৱা শব্দ সমীকৰণ প্ৰথমটো কাৰণে কি চোৱা লঘু সালফিউৰিক এসিডে কাৰ লগত বিক্ৰিয়া কৰিছে জিংকৰ গুৰিৰ লগত তেন্তে সালফিউৰিক এসিড শব্দ সমীকৰণটো কেনেকৈ হ'ব সালফিউৰিক এসিড প্লাছ জিংক মানে বেসিক্যালি এটো কি বিক্রিয়া হ'ব এসিড প্লাস ধাতু জিংক ধাতু হয়নে কি উৎপন্ন হয় এসিড প্লাস ধাতু কৰিলে কি উৎপন্ন হয় লবণ প্লাস হাইড্ৰোজেন গেছ মই অথনি অলপ দিয়াকৈ যিসকলে মন দি আছে তেওঁলোকে বুজি পাবা এইডোখৰ মই এতিয়া কি উৎপন্ন হ'ব মই এখিনি নিলিখো অকমান দেৰিকে লিখিম হা শব্দ সমীকৰণত আমি ডাইৰেক্ট কৈ দিবলৈ অকমান অসুবিধা হ'ব তোমালোকে বুজি নাপাবা মই কৈ দিব পাৰিম ইয়া সন্তুলিত সমীকৰণটো লিখিলওঁ তেতিয়া তোমালোকে বেছি ভালকৈ বুজি পাবা তোমালোকক কোৱেশ্যনটো শব্দ সমীকৰণো লিখিব কৈছে সন্তুলিত সমীকৰণো লিখিব কৈছে সন্তুলিত সমীকৰণটো লিখিলে ধুনীয়াকৈ বুজিবা সন্তুলিত সমীকৰণ এতিয়া কাকা বিক্রিয়া হৈছে সালফিক এসিড মানে কি জানা নহয় H2SO4 এসিড মানে এটো বেসিক্যালি প্লাস জিংক মানে কি Zn ঠিক আছে এতিয়া উৎপন্ন কি হ'ব মই অথনি কৈছিলো এসিড যোগ ধাতু জিংক এটা ধাতু হয় কি উৎপন্ন হয় লবণ এটো বহুত ইম্পৰ্টেন্ট মনত ৰাখিবা যোগ হাইড্ৰোজেন গেছ উৎপন্ন হয় তেন্তে ইয়াত হাইড্ৰোজেন গেছ উৎপন্ন হ'ব এটো গম পাইছাই আৰু লবণ এই দুটা পৰা প্ৰস্তুত হ'ব পৰা লবণ কি বাৰু জিংক আছে আৰু এফিনে সালফেট আছে মানে কি প্ৰস্তুত হ'ব জিংক সালফেট প্ৰস্তুত হ'ব বুজি পালানে এটো প্ৰস্তুত হ'ব ঠিক আছে সন্তুলিত কৰিব হলে সন্তুলন কৰিবলৈ হলে এফিনে হাইড্ৰোজেন দুটা আছে হাইড্ৰোজেন এফিলো দুটা আছে ঠিক আছে সালফেট এটো এটা আছে এফিলো সালফেট আছে এটো সন্তুলন হৈ আছে এটো সন্তুলন কি হয় হৈ আছে ঠিক আছে তেন্তে এটো সহায়ত এতিয়া তুমি উপৰটো এতিয়া শব্দ সমীকৰণটো ধুনীয়াকৈ লিখিব পাৰিবা চোৱা শব্দ সমীকৰণটো আমি অথনি লিখিবলৈ টান পাইছিলো এতিয়া ধুনীয়াকৈ লিখিব পাৰিবা সালফিক এসিড প্লাস জিংক কি উৎপন্ন হোৱা দেখিলে এটো কি জিংক সালফেট তেন্তে লিখি দিয়া ইয়াত জিংক সালফেট প্লাস হাইড্ৰোজেন গেছ নেক্সট কোৱেশ্যনটো চোৱা নেক্সটত কি কৈছে নেক্সটটো একে লঘু হাইড্ৰক্লোৰিক এসিডে কাৰ লগত বিক্ৰিয়া কৰিছে মেগনেছিয়াম ফিটাৰ সৈতে বিক্ৰিয়া কৰিছে দ্যাট মিন্স বিক্ৰিয়াটো কাৰ মাজত হৈছে হাইড্ৰক্লোৰিক এসিড আৰু মেগনেছিয়ামৰ লগত তেন্তে শব্দ সমীকৰণ লিখিলে তুমি কি লিখিব লাগিব প্ৰথম লিখিব লাগিব হাইড্ৰক্লোৰিক এসিড যোগ মেগনেছিয়াম লিখা হাইড্ৰক্লোৰিক এসিড
যোগ মেগনেছিয়াম কি উৎপন্ন কৰিব গোজ টু কি উৎপন্ন কৰিব বাৰু তাৰ কাৰণে সন্তুলিত সমীকৰণটো লিখি লোৱা এইটো বিটো কৈছোঁ দেই এইটো নহয় বিটো সন্তুলিত সমীকৰণটো লিখি লোৱা সহজ হ'ব তেতিয়া সন্তুলিত সমীকৰণটো লিখি লোৱা হাইড্ৰক্লোৰিক এচিড মানে HCl মেগনেছিয়াম মানে Mg তেন্তে এইটো হ'ল মেগনেছিয়ামটো ধাতু এইটো হ'ল লৱণ সৰি এচিড এচিড আৰু ধাতুৰ লগত বিক্ৰিয়া কৰিলে লৱণ হয় আৰু হাইড্ৰজেন গেছ প্ৰডিউচ হ'ব এইটো গম পালোঁ আৰু লৱণ এইকেইটা পৰা বনাব পৰা লৱণ কি ধাতু কি আছে মেগনেছিয়াম আছে আৰু ক্লোৰিন আছে তেন্তে MgCl হয় মেগনেছিয়ামৰ যোজ্যতা 2 সেইটো ইয়ালৈ আহিব ক্লোৰিনৰ যোজ্যতা 1 সেইটো ইয়ালৈ আহিব MgCl2 তেন্তে নামটো কি তেন্তে কি উৎপন্ন হ'ব মেগনেছিয়াম ক্লোৰাইড শব্দ সমীকৰণটো কমপ্লিট কৰি দিয়া মেগনেছিয়াম ক্লোৰাইড প্লাছ হাইড্ৰজেন গেছ এটা নেক্সট ডিটো চোৱা সিটো চোৱা সিটোত কি কৈছে লঘু সালফিক এচিডে এলুমিনিয়াম পাউডাৰ সৈতে বিক্ৰিয়া কৰি মানে শব্দ সমীকৰণ প্ৰথম শব্দ সমীকৰণটো কি হ'ব সালফিক এচিড প্লাছ এলুমিনিয়াম কি হ'ব সেইটো অলপ দেৰিকৈ জানিম তাৰ কাৰণে সন্তুলিত সমীকৰণটো লিখি লোৱা সালফিক এচিড মানে H2SO4 আৰু এলুমিনিয়াম মানে হৈছে কি এলুমিনিয়াম মানে কি Al মানে এচিড আৰু ধাতুৰ মাজত বিক্ৰিয়া ঘটিছে এচিড আৰু ধাতুৰ মাজত বিক্ৰিয়া ঘটিলে সদায় কি উৎপন্ন হোৱা দেখিছা লৱণ এইকেইটাৰ পৰা উৎপন্ন হোৱাৰ পৰা লৱণ কি আছে ধাতু আছে এলুমিনিয়াম আৰু লগত তাৰ লগত সালফেটটো লগাই দিয়া এলুমিনিয়াম সালফেট এতিয়া এলুমিনিয়ামৰ যোজ্যতা 3 সেইটো সালফেটৰ তললৈ আহিব আৰু সালফেটৰ 2 সেইটো ইয়ালৈ আহিব মই এইবোৰ ইমান এক্সপ্লেইন নকৰোঁ প্ৰথম লেছনটো সহায় ল'বা যদিহে বুজি নাপাওঁ কিছুমানে কেনেকৈ লিখি আছোঁ মই প্লাছ আৰু কি উৎপন্ন কৰে হাইড্ৰজেন গেছ অলৰেডি সেইটো এতিয়াই অলৰেডি বহুত দেৰি হ'ল আৰু এইখিনি এক্সপ্লেইন কৰিলে বহুত দেৰি হ'ব এইটো কি হ'ব তেন্তে এলুমিনিয়াম সালফেট নামটো কমপ্লিট কৰি দিয়া এলুমিনিয়াম সালফেট প্লাছ হাইড্ৰজেন গেছ ঠিক আছে এলুমিনিয়াম সালফেট প্লাছ হাইড্ৰজেন গেছ তেন্তে চিলৈকে হৈ গ'ল ডিটোত কি কৈছে চোৱা লঘু হাইড্ৰক্লোৰিক এচিডে লু গুৰিৰ সৈতে বিক্ৰিয়া কৰে ডিটোত কি কৈছে শব্দ সমীকৰণটো কি হ'ব হাইড্ৰক্লোৰিক এচিড প্লাছ লু গুৰিত কি থাকে বাৰু আইৰণ থাকে সেইটো এলিমেণ্টটো লিখি দিব পাৰে আইৰণ লু গুৰিত কি থাকে আইৰণ থাকে সন্তুলিত সমীকৰণটো লিখা তেন্তে হাইড্ৰক্লোৰিক এচিড মানে HCl প্লাছ আইৰণ মানে Fe তেন্তে এইকেইটাৰ পৰা বনাব পৰা লৱণ কি FeCl হয় না ধাতুটো আগে আহিব Cl আৰু আইৰণৰ যোজ্যতা 2 সেইটো ইয়ালৈ আহিব ক্লোৰিনৰ 1 সেইটো ইয়ালৈ আহিব প্লাছ হাইড্ৰজেন মানে H2 ঠিক আছে এইবোৰ মোক বেলেঞ্চ কৰিব কৈছিলে আগতো বেলেঞ্চ নকৰিলোঁ চাগে দেই আগৰকেইটা মই চাইড চাবা এইটো বেলেঞ্চ ইয়াত 2 এটা দিব লাগিব ঠিক আছে আগৰবোৰ বেলেঞ্চ নকৰিলোঁ মই এনেকৈ হ'লে কেনেকৈ হ'ব আগৰবোৰ শুদ্ধ কৰি ল'বা বেলেঞ্চ নকৰিলোঁ মই ইয়াত এলুমিনিয়াম 2টা আছিলে ইয়াত 2 এটা আহিব ইয়াত সালফেট 3 এটা আছিলে বেছি দিগদাৰ নহয় 3 এটা আহিব ইয়াত আহিব কি আহিব 2 এটা আহিব মানে ডেট মিনছ 3 2 1 3 ঠিক আছে নেক্সট ইয়াৰ আগতো বেলেঞ্চ নকৰিলোঁ মই ইয়াত 2 এটা দিব লাগিব শুদ্ধ কৰি ল'বা দেই তাৰ আগতো বেলেঞ্চ কৰিছিলোঁ না বাৰু তাৰ আগতো বেলেঞ্চ হৈ আছে চাগে হয় ন তাৰ আগতো বেলেঞ্চ হৈ আছে তাৰ আগতো বেলেঞ্চ নকৰিলে হ'ব এইকেইটা শুদ্ধ কৰি ল'বা তোমালোকে মই বেলেঞ্চ কৰা নাছিলোঁ ভুল হোৱা নাই ইয়াত সন্তুলিত সমীকৰণ লিখিব কৈছে না সন্তুলন কৰি দেখাব লাগিব এইটো কৰিলোঁ না কৰিলোঁ ঠিক আছে তেন্তে এইডোখৰলৈকে তোমালোকে মই বুজি পাইছা বুলি ভাবিছোঁ অকণমান মানে হেৰি কৰিছোঁ আৰু স্পীড গৈছোঁ তোমালোকৰ যদি কাৰোবাৰ স্পীড হৈছে তোমালোকে হেৰি কৰিবা স্পীডটো কমাই ল'বা নেক্সট 6 নম্বৰটোত কি কৈছে চোৱা এলকহল আৰু গ্লুক'জৰ দৰে যৌগবোৰত হাইড্ৰজেন থাকে কিন্তু সিহঁতক এচিড হিচাপে শ্ৰেণীভুক্ত হোৱা নাই ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা ঠিক আছে ইয়াৰ পৰীক্ষাটো তোমালোকৰ কিতাপতে আছে পৰীক্ষাটো মই কোনটো তোমালোকক কৈ দিছোঁ এটা যে পেজ 22ত আছে এটা পৰীক্ষা আছে যে পেজ 22ত ছবি আহি সেইটো তেন্তে ছবিটো তোমালোকে তাৰপৰা আঁকিবা ছবিটো কি কৰিবা তাৰপৰা আঁকিবা ছবি দেখিলানে সেই ছবিটো আঁকি ল'বা যিটো এটা বিকা এটা আছে মই ছবিটো নাকো চাগে আৰু
ঠিক আছে বিকা এটা আছে ধুনীয়াকৈ তাৰপৰা চাই পেলাই শান্ত মগজুৰে আঁকি ল'ব পাছত অকণমান জেগা এৰি থৈ গ'লেও যোৱা এতিয়া লাগিলে ভিডিঅ'টো শেষ হোৱাৰ পিছত তাৰপৰা চাই ল'ব তাৰপৰা তাত এটা কক আছে কক মানে কিবা টুকুৰা ৰবৰ টুকুৰা এটা ধৰি লওক তাত এনেকুৱা গজাল দুটা এনেকৈ পুতি লোৱা আছে আৰু বিকাটো খালী নাই কিবা আছে কি আছে গম পাম বাৰু আমি কওঁতে এইকেইটা গজালকেইটাৰ লগত কাৰেণ্ট সংযোগ কৰিছে মানে বিদ্যুৎ সংযোগ কৰিছে ছবিটো পৰাপক্ষত এই মোৰ পৰা চাই পেলাই এতিয়া নাকিবা ছবিটো জেগা আঁকিবলৈ অলপ জেগা আহিবা কিতাপৰ পৰা চাই পেলাই ধুনীয়াকৈ আঁকিবা আৰু শিকিও যাবা কেনেকৈ কি হৈছে ইয়াত এনেকৈ বেটেৰী লগাইছে মই এতিয়া জাষ্ট এনেই বুজাবলৈ বস্তুখিনি এই ছবিটো অলপকৈ আঁকিছোঁ তাৰপিছত এইটো পৰীক্ষাটো বৰ্ণনা কৰিব কৈছে আমি পৰীক্ষাটো বৰ্ণনা কৰি দেখাই দিম বাৰু মই লিখোৱাখিনি লিখাই দিম তোমালোকে ছবিটো তাৰপৰা চাই ল'বা চিহ্নিত চিত্ৰ কিবা বিকাৰ এইটো বিকাৰ প্ৰত্যেকটো বস্তু লিখি দিবা আৰু এইখিনি কি আছে এইখিনি হাইড্ৰক্লৰিক এচিড HCl এইটো কৰ্ক এইটো কি বুলি কয় কক বুলি কয় ঠিক আছে এইকেইটা যে এইকেইটা দেখিছা যে এইকেইটা কি হয় এইকেইটা গজাল হয় অ'কে তেতিয়া ইয়াত বেছিকেলি কি কৰিম এই পৰীক্ষাটোত সেই পৰীক্ষাটো লিখি লোৱা কাৰ্যপ্ৰণালীটো লিখি লোৱা কি কৰিছোঁ পৰীক্ষা বুলি লিখি লোৱা 1 নম্বৰ লিখিবা এটা বিকাৰত গ্লুক'জ বা এলকহলৰ দ্ৰৱ এটা লোৱা হ'ল এটা বিকাৰত গ্লুক'জ বা এলকহলৰ দ্ৰৱ এটা লোৱা হ'ল এইটো হাইড্ৰক্লৰিক এচিড ল'ব নোৱাৰে ইয়াত হাইড্ৰক্লৰিক এচিড ল'ব নোৱাৰে কাৰণ এই পৰীক্ষাটোৰ কাৰণে কি লৈছে গ্লুক'জ বা এলকহল লৈছে ইয়াত গ্লুক'জ বা এলকহল লিখিব লাগিব সেইটো চাই ল'বা সেইটো কিতাপৰ মতে হাইড্ৰক্লৰিক এচিড লিখি দিবা মোৰ কিতাপৰ মতে হাইড্ৰক্লৰিক এচিড লিখি দিছোঁ ইয়াত যিহেতু পৰীক্ষাটোত গ্লুক'জ বা এলকহল লৈছে এইখিনি গ্লুক'জ বা এলকহলহে হ'ব লাগিব এটা বিকাৰত গ্লুক'জ বা এলকহলৰ এটা দ্ৰৱ লোৱা হ'ল দাড়ি 2 নম্বৰ লিখিবা এটা বিকাৰত আমি মানে গ্লুক'জ বা এলকহল লৈছোঁ ঠিক আছে এইখিনি ধৰি লওক এটা ককৰ ওপৰত দুটা গজাল মাৰি কৰ্ক এইটোক কক বুলি কৈছে এইটোক এই আঁকিটো এইটোক কক বুলি কৈছে মানে ৰবৰ টুকুৰা এটা কৰ্কৰ ওপৰত দুটা গজাল মাৰি ককটো বিকাৰটোৰ ওপৰত ৰখা হ'ল দাড়ি 3 নম্বৰ গজাল দুটা কমা বাল্ব এটা আৰু সুইচ এটা 6V বেটেৰী এটাৰ লগত সংযোগ কৰা হ'ল দাড়ি 4 নম্বৰ দিয়া বৰ্তনীটোৰ ছুইচটো অন কৰা হ'ল যিটো বৰ্তনী বনাইছে এইটো বেটেৰী চেটেৰী লগাই তাৰ ছুইচটো দিছে বৰ্তনীটোৰ ছুইচটো অন কৰা হ'ল আশা কৰিছোঁ তোমালোকে বুজি পাইছা মই একদম সহজ ভাষাত লিখাই দিছোঁ অন কৰা হ'ল কি কৰিছে এটা বিকাত মানে এলকহল বা গ্লুক'জ লৈছে তাৰ ওপৰত এটা কক লৈছে ককত গজাল দুটা মাৰিছে গজাল দুটাৰ লগত তাৰ সংযোগে এটা বৰ্তনী বনাইছে আৰু বৰ্তনী যদি ছুইচটো দি দিছে ঠিক আছে এইডোখৰলৈকে কৰিলে এইখিনি হ'ল পৰীক্ষাত কৰিলে এতিয়া লিখিবা তলত লিখিবা পৰ্যবেক্ষণ তোমালোকে তলত লিখিবা মোৰ জেগা নাই কাৰণে ইয়াতে লিখিছোঁ পৰ্যবেক্ষণ কি দেখিলোঁ মানে আমি আল্টিমেট কি দেখিম বাল্বটো জ্বলিছে নে না যোৱা সেইটো চাম যদিহে বাল্বটো জ্বলিছে ডেট মিনছ আমি কি ক'ব পাৰিম সেইটোৰ মাজে বিদ্যুৎ প্ৰবাহ সংঘটিত হৈছে মানে সিহঁতৰ তাৰ কিবা নহয় কিবা আয়ন থাকিব লাগিব আয়ন থাকিলে সেইটো কি হ'ব এচিড হ'ব মই অথনিও কৈছিলোঁ আৰু যদি বাল্বটো নজ্বলে তেন্তে বিদ্যুৎ প্ৰবাহ সংঘটিত হোৱা নাই আৰু আয়ন ইয়াত উৎপন্ন হোৱা নাই মানে এচিড আৰু গ্লুক'জ কি হাইড্ৰজেন থাকে যদি ইহঁতে আয়ন উৎপন্ন কৰিব নোৱাৰাৰ বাবে বিদ্যুৎ পৰিবহণ কৰা নাই আৰু তাৰ বাবে এইকেইটা এচিড হ'ব নোৱাৰে সেইটো কথা পৰ্যবেক্ষণত লিখিবা গ্লুক'জ বা এলকহল দ্ৰৱৰ ক্ষেত্ৰত বাল্বটো নজ্বলে আমি কি দেখিম কৰিলে বাল্বটো নজ্বলে দাড়ি ই ইয়াকে সূচায় যে গ্লুক'জ বা এলকহল দ্ৰৱটোৱে
কোনো ধৰণৰ H+ আয়ন উৎপন্ন কৰা নাই কোনো ধৰণৰ H+ আয়ন উৎপন্ন কৰা নাই দাৰি সেয়েহে ডবটোৰ মাজেৰে বিদ্যুৎ পৰিবহন হোৱা নাই দাৰি বিদ্যুৎ পৰিবহন হোৱা নাই দাৰি অৰ্থাৎ গ্লুকোজ আৰু এলকহলক এচিড হিচাপে শ্ৰেণীভুক্ত কৰিব নোৱাৰি অৰ্থাৎ গ্লুকোজ বা এলকহলক এচিড হিচাপে শ্ৰেণীভুক্ত কৰিব নোৱাৰি ঠিক আছে এটা নেক্সট কোৱেশ্চনলৈ 7 নম্বৰ পাতিত পানীয়ে কিয় বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে মই অথনি কোৱেশ্চন এটাত কৈছিলোঁ পাতিত পানী কি পানীৰ বিশুদ্ধ ৰূপ মানে তাত কোনো ধৰণৰ আয়ন নাথাকে অনলি পানী মানে হাইড্ৰজেন থাকিব আৰু অক্সিজেন থাকিব কিন্তু তাত বেলেগ এক্সট্ৰা কোনো আয়ন নাথাকে তাৰ বাবে আয়ন নাথাকিলে বিদ্যুৎ পৰিবহন সম্ভৱ হ'ব জানো নহয় কাৰণ বিদ্যুৎ পৰিবহন সম্ভৱ হ'ব হ'লে আয়ন থাকিব লাগিব তেন্তে পাতিত পানী যিহেতু আয়ন নাথাকে সেইকাৰণে বিদ্যুৎ পৰিবহন নকৰে কিন্তু বৰষুণৰ পানী বিদ্যুৎ পৰিবহন কৰিব কাৰণ বৰষুণৰ পানীত বহুত প্ৰকাৰৰ আয়ন থাকে আমাৰ যেতিয়া বায়ুমণ্ডল আহে বৰষুণৰ পানীত বিভিন্ন প্ৰকাৰৰ আয়ন থাকে কিন্তু যদিহে ধৰি লোৱা তুমি ছুপাৰমেন ধৰি লোৱা তুমি একদম পুৰা ওপৰলৈ গৈ একদম আকাশৰ ওপৰত একদম বৰষুণৰ পানীখিনি ধৰি ল'লা ঠিক আছে তেতিয়া সেই যিখিনি বৰষুণৰ পানী হ'ব সেইখিনি বিদ্যুৎ পৰিবহন নকৰে তেতিয়া সেইখিনি কি হয় বৰষুণৰ পানীখিনি বিদ্যুৎ পৰিবহন নকৰে সেইখিনি যেতিয়া বৰষুণৰ পানীখিনি আমাৰ বায়ুমণ্ডল সোমাই যাব মানে বিভিন্ন ধৰণৰ আয়নৰ লগত মিক্স হৈ যাব আৰু বিদ্যুৎ পৰিবহন কৰিব কথাটো বুজি পালা লিখা পাতিত পানী হ'ল পানীৰ বিশুদ্ধ ৰূপ আনসাৰ লিখিবা পাতিত পানী হ'ল পানীৰ বিশুদ্ধ ৰূপ দাৰি ইয়াত কোনো ধৰণৰ মুক্ত আয়ন নাথাকে দাৰি আনহাতে বৰষুণৰ পানীত বিভিন্ন প্ৰকাৰৰ মুক্ত আয়ন থাকে দাৰি সেয়েহে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ কৰে নেক্সট কুৱেশ্যন পানীৰ অনুপস্থিতিত এচিডে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় কাৰণ মই কৈছিলোঁ এচিডে এচিড ধৰ্ম প্ৰদৰ্শন কৰিবলৈ H+ আয়ন মুক্ত কৰিব লাগিব যিহেতু পানীয়ে নাই H+ আয়ন মুক্ত কৰিব পাৰিব জানো নোৱাৰে পানীৰ উপস্থিতিতহে পাৰিব সেইকাৰণে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে একদম সহজ কথা লিখা এচিডে H+ আয়ন উৎপন্ন কৰিলেহে এচিড ধৰ্ম প্ৰদৰ্শন কৰিব পাৰে দাৰি যিহেতু পানীৰ অনুপস্থিতিত এচিডে H+ আয়ন উৎপন্ন কৰিব নোৱাৰে সেয়েহে এচিডে পানীৰ অনুপস্থিতিত এচিড ধৰ্ম প্ৰদৰ্শন কৰিব নোৱাৰে নেক্সট কুৱেশ্যন এইটো ধুনীয়া কুৱেশ্যন মেট্ৰিকত আহি গৈছিলে এই কুৱেশ্যনটো চাবা একদম ইজি কুৱেশ্যন অথনি যে শিকিছিলোঁ PH স্কেলৰ ওপৰত 5টা ডব A B C D E সাৰ্বজনীন সূচকেৰে মানে PH স্কেল বুলি ধৰি লোৱা পৰীক্ষা কৰাত PHৰ মান 4 প্ৰথমটোত 4 পালে দ্বিতীয়টোত 1 পালে তৃতীয়টোত 11 তৃতীয়টোত 7 দ্বিতীয়টোত 9 পালে মানে A PHৰ মান কিমান 4 B PHৰ মান কিমান 1 হয়নে C PHৰ মান কিমান মানে থাৰ্ড টু C 11 D PHৰ মান কিমান 7 আৰু E PHৰ মান কিমান 9 এতিয়া কোনটো ডব প্ৰথম সুধিছে প্ৰথম হ'ব হ'লে কি আছিলে অলপ অথনি মনত আছেনে PH স্কেলডাল শিকাইছিলোঁ PH স্কেলডালত কি আছিলে 0 পৰা 14 লৈকে ভ্যালু থাকে তাৰ ভিতৰত 7টো হৈছে প্ৰথম এইফালে 6 5 4 3 2 1 এইফালে কি ধৰ্ম বাহে এচিডিক ধৰ্ম মানে আমলিক ধৰ্ম আৰু এইফালে কি ধৰ্ম বাহে ক্ষাৰকীয় ধৰ্ম মানে 8 9 10 তেনেকৈ হয়নে মানে এইফালে H+ আয়ন বাহে এইফালে আৰু এইফালে OH- অথনি বুজাইছিলোঁ এতিয়া প্ৰথম কোনটো ডব প্ৰথম কাৰ PH 7 আছে নিশ্চয় আছে কোনটো আছে PH 7 কাৰ আছে D কোনটো ডব কৈছে দেই তেন্তে অপশ্যন এ আনসাৰ কি হ'ব এইটো কি হ'ব ডব D2 হ'ব প্ৰথম কোনটো হ'ব ডব D2 হ'ব অপশ্যন বি তীব্ৰ ক্ষাৰকীয় হ'ব হ'লে
pH স্কেলৰ মানটো মেক্সিমাম হ'ব লাগিব কথাটো বুজি পাইছানে মেক্সিমাম হ'লেহে ক্ষাৰকীয় হ'ব কাৰণ এইফালে বাঢ়ি গৈছে এইকেইটাৰ ভিতৰত কোনটো এইটো গ'ল এতিয়া কোনটো সবতকৈ বেছি আছে চোৱা C2 11 তেন্তে ডবল কি হ'ব C নেক্সটটো আনসাৰ হ'ব ডবল C নেক্সটটো কৈছে চোৱা তীব্ৰ আমলিক হ'ব হ'লে একদম ভ্যালুটো কম হ'ব লাগিব এইফালে বাঢ়ে ন আমলিক ধৰ্ম ভ্যালুটো সবতকৈ C2 গ'ল সবতকৈ ভ্যালু কাৰ কম B2 কম তেন্তে এবাৰ আনসাৰটো কি হ'ব ডবল B2 হ'ব নেক্সট বাকি থাকিলে কোন থাকিলে A থাকিলে আৰু E থাকিলে মৃদু আমলিক মানে ইমান হেৰি নহয় আৰু মানে ইমান সাৰ আমলিক নহয় কিন্তু আমলিক হয় তেন্তে চাইটো হ'ব কাৰণ এইটোতো পখম হ'ব ন সৰি পখম হ'ব ক্ষাৰকীয় হ'ব কাৰণ 9 7তকৈ বেছি তেন্তে মৃদু আমলিক কি হ'ব ডবল A2 হ'ব আৰু ঠিক তেনেকৈ মৃদু ক্ষাৰকীয় কি হ'ব ডবল E2 হ'ব আশা কৰিছোঁ এইটো বুজি পালা ঠিক আছে এইখিনি ধুনীয়াকৈ লিখি ল'বা এতিয়া ইয়াত নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা হাইড্ৰজেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH মানবোৰ সজোৱা তলত লিখিবা হাইড্ৰজেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ pH মানবোৰ হ'ব মানে সবতকৈ কম থকাটো প্ৰথমে লিখিম তেনেকৈ বাঢ়ি গৈ থাকিব হাইড্ৰজেন আয়ন কোনফালে বাঢ়ে এইটো দিশে বাঢ়ে মানে এইটো দিশে বাঢ়ে তেন্তে সবতকৈ কম কাৰ থাকিব যাৰ ভ্যালু বেছি যাৰ ভ্যালু কাৰ বেছি এইটো 4 1 11 সবতকৈ ভ্যালু বেছি 11 তেন্তে সবতকৈ কম 11 হ'ব তাৰপিছত এইডাল চিন দিম এইডাল ডাঙৰ চিন ডাঙৰ হৈ জানা না তেন্তে এইফালে ডাঙৰ বস্তুটো থাকিব 11 পিছত কোনটো আহিব 11 পিছত তাৰপিছত ডাঙৰ কোনটো 9 তাৰপিছত 9 আহিব তাৰ pH মানটো বেছি সেইকাৰণে ইয়াৰ হাইড্ৰজেন আয়নৰ গাঢ়তা কম হ'ব নেক্সট কোনটো আহিব 9 গ'ল তেনেকৈ একাধিক্ৰমে কমাই আনা এতিয়া 7 নেক্সট কোনটো হ'ব 4 নেক্সট কোনটো হ'ব 1 তেন্তে আমাৰ ৰিকুৱাৰ্ড এই আনসাৰটো কি হ'ব 11 9 7 4 1 তেন্তে আশা কৰিছোঁ এইটো বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে পৰীক্ষানল A আৰু B সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়াম ফিতা লোৱা হ'ল দুটা পৰীক্ষানল লৈছে পৰীক্ষানল দুটাত মেগনেছিয়াম ফিতা লৈছে দুডাল পৰীক্ষানল A ধৰি লোৱা পৰীক্ষানল B দুটাতে মেগনেছিয়াম ফিতা লৈছে পৰীক্ষানল A ত হাইড্ৰক্লোৰিক এসিড পৰীক্ষানল A ত কি দিলে হাইড্ৰক্লোৰিক এসিড যোগ কৰিছে আৰু পৰীক্ষানল B ত এচিটিক এসিড যোগ কৰিছে এচিটিক এসিড মানে CH3COOH সেইটো দৰকাৰ নালাগে দৰকাৰ নাই এচিটিক এসিড যোগ কৰিছে ঠিক আছে এসিড দুটা গাঢ়তা আৰু পৰিমাণ একে পৰিমাণে লোৱা হ'ল কোনটো পৰীক্ষানলত বেছি বেগে বুপনি ওলাব প্ৰথম কথা দুইটাতে বিক্ৰিয়াটো দুইটাতে ঘটিব কাৰণ দুইটা এসিড হাইড্ৰক্লোৰিক এসিড মানে এইটো এচিটিক এসিডো এসিড কিন্তু এটাত বিক্ৰিয়াটোত বেছি সোনকালে হ'ব মানে বিক্ৰিয়াটোত মানে পৰীক্ষানলটোত বেছি বেগে বুপনি ওলাব কোনটোত ওলাব সুধিছোঁ এতিয়া এই দুটাৰ ভিতৰত যিটো বেছি শক্তিশালী হ'ব তাতে বেছি বেগে বিক্ৰিয়া ঘটিব আৰু তাৰ ফলত বেছি বেগে বুপনি ওলাব কোনটো শক্তিশালী সদায় মন কৰিবা হাইড্ৰক্লোৰিক এসিড শক্তিশালী হয় না আন এসিডতকৈ হাইড্ৰক্লোৰিক এসিড শক্তিশালী তেন্তে ইয়াত মানে পৰীক্ষানল A ত বেছি বেগে বুৰবুৰণি ওলাব লিখা তেন্তে আনসাৰ লিখা পৰীক্ষানল A ত বেছি বেগেৰে বুৰবুৰণি ওলাব পৰীক্ষানল A ত বেছি বেগেৰে বুৰবুৰণি ওলাব হাইড্ৰক্লোৰিক এসিড ধৰি লোৱা সালফিক এসিড এইবোৰ হ'লে তীব্ৰ এসিড মানে সিহঁতৰ পাৱাৰটো বেছি পৰীক্ষানল A ত বেছি বেগেৰে বুৰবুৰণি ওলাব কাৰণ পৰীক্ষানল A ত যোগ কৰা হাইড্ৰক্লোৰিক এসিডটো হ'ল তীব্ৰ এসিড কাৰণ পৰীক্ষানল A ত যোগ কৰা হাইড্ৰক্লোৰিক এসিডটো হ'ল তীব্ৰ এসিড দাঁড়ি গতিকে এচিটিক এসিডৰ তুলনাত হাইড্ৰক্লোৰিক এসিডে বেছি বেগেৰে বিক্ৰিয়া কৰিব দাঁড়ি ফলস্বৰূপে পৰীক্ষানল A ত বেছি বেগেৰে হাইড্ৰজেন গেছৰ বুৰবুৰণি ওলাব নেক্সট কুৱেশ্যন 11 নম্বৰ কেঁচা গাখীৰৰ pH মান 6 কেঁচা গাখীৰখিনি ধৰি লৈছা তাৰ pH মানটো কিমান 6 ই দৈত পৰিণত হ'লে pH সলনি হ'বনে ই দৈত পৰিণত হ'ল মানে দৈত কি থাকে টেঙা লাগে ডেট মিন্স দৈত এচিড থাকে ডেট মিন্স ই এচিডলৈ কনভাৰ্ট হৈছে তেন্তে এই 6 পৰা pH টো মানটো বাঢ়িব নে কমিব কাৰণ 7 পৰা এইটো সাইড এচিডিক ধৰ্ম বাঢ়ে ডেট মিন্স ই এচিডলৈ কনভাৰ্ট হ'লে এই 6 পৰা মানটো কমি যাব বুজি পাইছানে কথাটো pH সলনি হ'বনে হ'ব 6 পৰা কমি যাব কাৰণ হি এচিডলৈ পৰিৱৰ্তন হৈছে এচিডলৈ পৰিৱৰ্তন হ'লে pH মান কমিব লিখা কেঁচা গাখীৰখিনি দৈত পৰিৱৰ্তন হ'লে
ইয়াৰ pH মান সলনি হ'ব ইয়াৰ pH মান সলনি হ'ব কাৰণ কাৰোবাৰ বেছি স্পীড হৈছে যে ওপৰ মানে সেইটো প্লেবেক স্পীডটো কমাই লোৱা কাৰণ দৈত পৰিণত হ'লে গাখীৰখিনি আম্লিকতা বৃদ্ধি পাব দাৰি সেয়ে গাখীৰখিনি pH মান 6তকৈ কমিব 11 নম্বৰ হৈ গ'ল এতিয়া নেক্সট কি কৈছে চোৱা এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণে বেকিং সোডা যোগ কৰিলে বেকিং সোডা মানে জানিব লাগিব তুমি খাৰক যোগ কৰিছে বেকিং সোডা কি হয় খাৰক কিয় তেওঁ কেঁচা গাখীৰৰ pH মান 6 পৰা সামান্যভাৱে খাৰকীয় কৰিলে তেওঁ কেঁচা গাখীৰখিনি pH মান কিমান আছে 6 আছিল এবাৰ খাৰক যোগ কৰিলে কি হ'ব 6তকৈ বাঢ়িব নে কমিব 6তকৈ বাঢ়িব হয় নাই 6তকৈ বাঢ়িব তেনে কিয় তেওঁ তেনেকুৱা কৰিলে হৈছে এতিয়া চোৱা গোৱালজনে সহজতে গাখীৰখিনি কেঁচা গাখীৰখিনি দৈলৈ কনভাৰ্ট কৰিব বিচাৰিব জানো নিবিচাৰিব কেলে কাৰণ গোৱালজনে সেই গাখীৰখিনি বিকিয়ে জীৱন নিৰ্বাহ কৰে মানে দৈলৈ গাখীৰখিনি বিকিবলৈ যায় সেইখিনি যদি দৈলৈ পৰিৱৰ্তন হৈ যায় মানে দৈ নিচিনা হৈ যায় ধৰি লোৱা একেদিনাইতো দৈ নহয় দৈ নিচিনা হৈ যায় তেতিয়া মানুহে কিনিবলৈ বিচাৰিব জানো নিবিচাৰিব হয়নে একদম সম্পূৰ্ণকৈ দৈ নোহোৱা আগততো খাই ভাল নালাগে কিনিব নিবিচাৰিব সেইকাৰণে কেঁচা গাখীৰখিনি তেওঁ কেঁচা গাখীৰ হিচাপে বিকিব বিচাৰিব আৰু কেঁচা গাখীৰখিনি কেঁচা কৰি ৰাখিবলৈ pH মানটো বঢ়াই ল'ব তেওঁ যাতে সি সহজে দৈলৈ পৰিৱৰ্তন হ'ব নোৱাৰে কথাটো বুজি পালা সেইকাৰণে তাত সামান্যভাৱে বেকিং সোডা যোগ কৰিছে আৰু এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয় কাৰণ তাৰ খাৰকীয়তাটো কি হ'ল বাঢ়ি গ'ল দেখা তেন্তে প্ৰথম এইটো আনচাৰ লিখিবা 12 এইটো কেঁচা গাখীৰখিনি সহজতে যাতে দৈত পৰিৱৰ্তন হ'ব নোৱাৰে কেঁচা গাখীৰখিনি সহজতে যাতে দৈত পৰিণত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালজনে কেঁচা গাখীৰখিনিৰ pH মান 6 পৰা সামান্যভাৱে খাৰকীয় কৰি ল'লে দাৰি বিটো আনচাৰ লিখা বুজিছে নি স্পীডটো কমাই ল'বা মোৰ মানে বহুত ভিডিঅ'টো দীঘল হৈ গৈছে মই সেইকাৰণে অলপ স্পীড গৈছোঁ এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয় কাৰণ তাৰ খাৰকীয়তা বৃদ্ধি পালে দেখা এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কাৰণ কেঁচা গাখীৰ আম্লিকতা আগতকৈ হ্ৰাস পালে বা এনেকৈ লিখিব পাৰা খাৰকীয়তা বৃদ্ধি পালে তেনেকৈ লিখিলেও হ'ব কাৰণ কেঁচা গাখীৰ আম্লিকতা আগতকৈ হ্ৰাস পালে নেক্সট প্লাষ্টাৰ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ'ব লাগে কিয় কাৰণ প্লাষ্টাৰ পেৰিছে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি এটা কঠিন পদাৰ্থ উৎপন্ন কৰে যাক জিপছাম বুলি কয় বুজি পালা সেইকাৰণে যাতে সেইটো হ'ব নোৱাৰে তাক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থয় লিখা আনচাৰ লিখা প্লাষ্টাৰ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ'ব লাগে কাৰণ প্লাষ্টাৰৰ পেৰিছে জলীয় বাষ্প বা পানীৰ লগত বিক্ৰিয়া কৰি টান গোটা পদাৰ্থ জিপছাম উৎপন্ন কৰে দাৰি নেক্সট কুৱেশ্যন লাষ্ট কুৱেশ্যন আৰু শেষ আমাৰ চেপ্টাৰ নম্বৰ 2 শেষ নেক্সট কুৱেশ্যনটো কি কৈছে প্ৰশমন বিক্ৰিয়া কাক বোলে এইটো কিতাপত ধুনীয়াকৈ আছে প্ৰশমন বিক্ৰিয়া কাক বোলে এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়া কৰিলে যিটো বিক্ৰিয়া হয় সেইটোকে প্ৰশমন বিক্ৰিয়া বুলি কয় দুটা উদাহৰণ দিব কৈছে ঠিক আছে আৰু কাপুৰ ধোৱা ছ'ডা আৰু কিবা এটা কৈছে বেকিং ছ'ডা দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা তেন্তে প্ৰথম প্ৰশমন বিক্ৰিয়া বুলি আণ্ডাৰলাইন কৰি লোৱা 14টো প্ৰশমন বিক্ৰিয়া এচিড আৰু ক্ষাৰকে পৰস্পৰৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে দাৰি এই বিক্ৰিয়াটোকে প্ৰশমন বিক্ৰিয়া বোলে তলত লিখা দুটা উদাহৰণ হ'ল এচিড এটা লোৱা ধৰিলে হাইড্ৰক্লোৰিক এচিড ল'লোঁ আৰু এটা খাৰক ধৰিলে ছ'ডিয়াম হাইড্ৰক্সাইড লৈছোঁ আৰু এইকেইটাৰ লগত বিক্ৰিয়া কৰিলে কি ইয়াৰ পৰা উৎপন্ন হ'ব পৰা লৱণ কি ধাতু আছে ছ'ডিয়াম আৰু ক্লৰিন আছে লৱণ হ'ব NaCl
আৰু লগত কি হ'ব H2O পানী উৎপন্ন হ'ব লৱণ আৰু পানী উৎপন্ন কৰে বুলি কৈছে ন এতিয়া বেলেঞ্চ হৈছে নে চোৱা হাইড্ৰজেন পিনে দুটা আছে পিনে দুটা আছে ছডিয়াম এটা আছে অক্সিজেন এটা ঠিক আছে বেলেঞ্চ হৈছে আৰু এটা বিক্ৰিয়া লিখা ধৰি লোৱা HCl এচিড HCl লৈছোঁ আৰু এবাৰ ক্ষাৰটো MgOH লৈছোঁ ধৰি লোৱা তেন্তে এইকেইটাৰ পৰা কি উৎপন্ন হ'ব ধাতু আছে মেগনেছিয়াম এইপিনে আছে ক্লোৰিন তেন্তে মেগনেছিয়াম ক্লোৰাইড উৎপন্ন হ'ব MgCl2 প্লাছ ৱাটাৰ এতিয়া এইটো বেলেঞ্চ কৰিবলৈ কি কৰিব লাগিব বেলেঞ্চিং ইয়াত 2 এটা দিব লাগিব কাৰণ ক্লোৰিন 2 এটা আছে না ক্লোৰিন ইয়াত 2 এটা দিয়াৰ লগে লগে হাইড্ৰজেন এইপিনে 2 2 4 হৈ গ'ল ইয়াত 2 এটা দিব লাগিব হৈ গ'ল বেলেঞ্চ হৈ গ'ল ঠিক আছে এইটো বেলেঞ্চ হ'ব তেন্তে এইটো শেষ হ'ল এতিয়া চোৱা নেক্সট চোৱা কাপোৰ ধোৱা ছ'ডা বেকিং ছ'ডা দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা তলত লিখিবা কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ 1 নম্বৰ 2 নম্বৰকৈ লিখিবা দুটা লিখিবা কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ ধেৰ আছে সদায় ইজিকেইটা লিখিবা হয় নাই কিতাপত 4টা আছে চাই ল'ব পাৰা পেজ 32ত আছে সদায় ইজিকেইটা যাবা তুমি টানটো লিখিলেও নম্বৰ পাবা ইজিকেইটা লিখিলেও নম্বৰ পাবা কাপোৰ ধোৱা ছ'ডাক ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰিব পাৰি কাপোৰ ধোৱা ছ'ডাক ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰিব পাৰি কাপোৰ ধোৱা ছ'ডাক ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰিব পাৰি প্ৰথমকেইটা লিখিলেও হ'ব 2 নম্বৰ লিখিবা কাপোৰ ধোৱা ছ'ডাক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় তলত দিয়া লিখা বেকিং ছ'ডাৰ ব্যৱহাৰ তলত লিখিবা বেকিং ছ'ডাৰ দুটা ব্যৱহাৰ 1 নম্বৰ লিখিবা ইয়াক অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয় 2 নম্বৰ লিখিবা বেকিং ছ'ডাক অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় বেকিং ছ'ডাক বা বেকিং ছ'ডা হ'ব দিয়া সেইটো লিখিলে হ'ব বেকিং ছ'ডাক অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় তেন্তে আমাৰ আজি 10ম শ্ৰেণীৰ চেপ্টাৰ 2 বিজ্ঞানৰ কুৱেশ্যন আনচাৰ শেষ হ'ল ভিডিঅ'টো যথেষ্ট দীঘল হ'ল গম পাইছোঁ আশা কৰিছোঁ তোমালোকে সকলোৱে ভিডিঅ'টো বস্তুখিনি মই যিখিনি লিখাই গ'লোঁ লিখি গ'লা কাৰোবাৰ যদি ডাউট আছে কিবা কুৱেশ্যনত মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰা মই নিশ্চয়কৈ ৰিপ্লাই কৰিম আৰু ইয়াৰ লগতে মই এই চেনেলটোত বিভিন্ন ধৰণৰ ভিডিঅ'বোৰ আপলোড কৰিছোঁ যিসকলে ভাল পাইছা ভিডিঅ'বোৰ চাই তেওঁলোকে তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু আজি ইমান দীঘল ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনালোঁ থেংক ইউ